আহক আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে আমাৰ মৰমীয়াল দয়ালু পিতৃ, তুমি আমাক মৰম কৰি আমাৰ আত্মাক প্ৰেম কৰি নৰকৰ জুইৰ পৰা উদ্ধাৰ কৰিলা, বচাই দিলা, আৰু তুমি আমাৰ পাপবিলাকৰ কাৰণে শাস্তি পাব লগাটো যি আছিল সেই ক্ৰুচ, অভিশপ্ত ক্ৰুচ, মোৰ বাবে নিৰূপিত সেই ক্ৰুচ যন্ত্ৰণা তুমি প্ৰভু ল'লা, আৰু এতিয়া সেই ক্ৰুচৰ পৰা বৈ যোৱা নিগৰি যোৱা তেজেৰে আমাৰ পাপ অনন্তকালৰ কাৰণে তুমি পবিত্ৰ আৰু ধুই পখালি চাফা কৰিলা, আমাক উদ্ধাৰ কৰিলা আমাক অনন্ত জুইৰ পৰা। আমাৰ আত্মাক তুমি অনন্তকলীয়া যি অনুগ্ৰহ, অনন্তকলীয়া ৰাইজৰ বাবে যোগ্য কৰিলা। প্ৰভু ধন্যবাদ দিছোঁ, তোমাৰ এই অনুগ্ৰহ মৰম আশীৰ্বাদ পোৱা লোকসকল আমি একত্ৰিত হৈছোঁহি। আমাৰ ভাই ভনীসকল যিসকল আজি অনুপস্থিত আছে তেওঁলোককো ঈশ্বৰে চাব, যাতে আগন্তুক দিনত ঈশ্বৰৰ আৰাধনা, স্তুতি, প্ৰশংসা, ঈশ্বৰৰ ধন্যবাদ দিবলৈ আমি একেলগে ঈশ্বৰৰ সন্তানবিলাকৰ লগত একত্ৰিত হ'ব পাৰিম। আৰু যিসকল বিভিন্ন অসুবিধাত আছে তেওঁলোককো সান্তনা দিব, ঈশ্বৰে অনুগ্ৰহ কৰিব, আৰু যিসকল ৰোগ ব্যাধিত আছে তেওঁলোককো ঈশ্বৰে সুস্থ কৰক, যাতে ঈশ্বৰৰ সন্তান ৰূপে আমি সকলোৱে ঈশ্বৰৰ নাম তুলিব পাৰোঁ ওপৰলৈ। আমাৰ যেহোৱা ঈশ্বৰৰ নাম আমি আৰাধনা কৰি তেওঁৰ নাম গৌৰৱান্বিত কৰিব পৰাকৈ আমাক প্ৰত্যেকজনক ঈশ্বৰে দয়া কৰক। এই সময়ত আমাৰ প্ৰত্যেকৰ হৃদয়লৈ তুমি চাওক প্ৰভু, নজৰ দিয়ক, আৰু তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদেৰে আমাক এই সময়খিনি ভৰপূৰ কৰি দিয়ক। পবিত্ৰ আত্মাৰ সহায় খুজি এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আমি প্ৰথম পিতৰ শাস্ত্ৰ মেলিছোঁ, প্ৰথম পিতৰ 1 অধ্যায়লৈ গৈছোঁ। যদি আপোনালোকৰ শাস্ত্ৰখন আছে মেলিব, প্ৰথম পিতৰ 1 অধ্যায়, 1 Peter chapter 1, 1 Peter 1 অধ্যায়। মই যিহে দেখিছিলোঁ এই বছৰ বাৰিষা বা যিটো বতৰ পাহৰিয়ে গ'ল নেকি, শেষেই হৈ গ'ল নেকি দুনিয়াখনৰ পৰা, এনেকৈ ভাবি আছিলোঁ। আজি পুৱাবেলা অলপ নিউজ চালোঁ, অকণমান 30 ছেকেণ্ড, তেতিয়া গম পালোঁ অসমত 24খন জিলাত বৰষুণ হ'বলৈ আৰম্ভ কৰিব বোলে। শেহতীয়া হ'লেও বৰষুণ যাক পাবহি ঈশ্বৰৰ দয়াত, কাৰণ বাৰিষা বতৰত বাৰিষা নাপালে মনে সেমেকি যাব বহুতৰে, খেতি বাতি কৰা বিশেষ মানুহবিলাকৰ। আহক আমি প্ৰথম পিতৰ 1 অধ্যায়লৈ গৈছোঁ, 1 Peter chapter 1 verse 8 and 9, 8 আৰু 9 পদ। আহক আমি একেলগে এই বাইবেল পদটো পঢ়িছোঁ, 1 Peter chapter 1 verse 8 and 9। প্ৰথম পিতৰ 1 অধ্যায় 8 আৰু 9 পদ। আহক আমি একেলগে যদি পাইছোঁ পাঠ কৰিছোঁ। তেওঁক তোমালোকে দেখা নাই তথাপি প্ৰেম কৰিছা, আৰু এতিয়াও নেদেখিও তেওঁক বিশ্বাস কৰি অনিৰ্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দৰে উল্লাস কৰিছা, আৰু তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছে। প্ৰভু আমাৰ 2000 বছৰ আগত আহি আমাৰ কাৰণে আমাৰ বাবে যি নিৰূপিত অভিশাপ আছিল, এডেন বাৰীৰ পৰা পতনৰ পৰা, আদামৰ পতনৰ পৰা ঈশ্বৰৰ বাবে নিৰূপিত যি অভিশাপ, কাটত আৰিব লগা, ক্ৰুচবিদ্ধ কৰিব লগা আদামৰ বংশৰ এই অভিশাপ ল'বলৈ প্ৰভু আহিছিল 2000 বছৰ আগত। আৰু প্ৰভুৱে তেওঁ সেই অভিশাপ তেওঁ ল'লে, তেওঁ মাত এটা নেমেলিলে, তেওঁ নিজমে নিস্তুব্ধে এষাৰ নামাথাকে তেওঁ ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল, বাইবেলে কৈছে। ফিলিপিয়া 2 অধ্যায়ত কৈছে তেওঁ ক্ৰুচীয় মৃত্যুলৈকে আমাৰ বাবে আজ্ঞাধীন হ'ল। গতিকে খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে, খ্ৰীষ্টে আমাৰ কাৰণে শাস্ত্ৰৰ নিৰূপিত মৃত্যুদণ্ড বিহিলে। প্ৰথম কৰিন্থিয়া 15 অধ্যায়ত কৈছিল শাস্ত্ৰত, পুৰণা নিয়মত শাস্ত্ৰ অনুসাৰে খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্তে মৃত্যুবৰণ কৰিলে, শাস্ত্ৰ অনুসাৰে তেওঁক মধ্যম দিয়া হ'ল,
আৰু সাজ নোৱাৰে তৃতীয় দিনা তেওঁ জি তুলিল। সকলোখিনি পুৰণা নিয়মৰ শাস্ত্ৰ মৰ্মে, শাস্ত্ৰ মানে কি? প্ৰফেচি মানে ভৱিষ্যতবাণী আছিল। অল টেষ্টামেণ্টত ঈশ্বৰৰ কথা আছিল, ঈশ্বৰৰ প্ৰমিছ আছিল, ঈশ্বৰৰ প্ৰতিজ্ঞা আছিল, ঈশ্বৰৰ জবান আছিল মানৱ জাতিৰ প্ৰতি ইজৰাইলৰ যোগেদি, সেই পবিত্ৰ ভাৱবাদীবিলাকৰ যোগেদি। আৰু সেই ভাৱবাদীৰ সেই বাক্যমতে তেওঁ আমাৰ কাৰণে মৃত্যুবৰণ হৈ ক্ৰুচত তেওঁ নিজৰ জীৱনটো দান দিলে। আৰু তাত তেওঁ ক্ৰুচত ক'লে ইট ইজ ফিনিছ। যোহন 19:30 কৈছে সিদ্ধ হ'ল। আদামৰ বংশৰ যি অসিদ্ধ, আদামৰ বংশ অসম্পূৰ্ণ আধৰুৱা যি মুক্তি, পুৰণা নিয়মৰ ভেড়া ছাগলী জন্তু পাৰ চৰাই, সেইখিনি যীশুৱে কৈছে সম্পূৰ্ণ কৰা হ'ল, সমাপ্ত কৰা হ'ল মানৱ জাতিৰ মুক্তিৰ কামটো। আৰু সেই মুক্তি, উদ্ধাৰ মুক্তি, অনন্তকাল স্থায়ী মুক্তি ইব্ৰী 9:12 কৈছে। সাগৰ আৰু দামুৰীৰ আত্মাৰ জিৰণি। দেহাৰ জানো আমি জিৰণি আছে পৃথিৱীত থকা বছৰকেইটা? দেহা, মোৰতো কোনোদিনাই জিৰণি নাই দেহাৰ, মোৰ কোনোদিনা ছুটি নাই, হয়নে? মই দেওবাৰ দিনটো, আপোনালোকে আমি ছানডে দেওবাৰ দিনটো খ্ৰীষ্টানবিলাক ছুটি পাওঁ, দেওবাৰ দিনটোতে বেছি ব্যস্ত হৈ গুচি যায়। গতিকে আমাৰ দেহাৰ ফালৰ পৰা জিৰণিয়ে নাই টোপনিত থকা সময়খিনিৰ বাহিৰে। আজি গৰমত এই 1.5 মাহ 2 মাহ টোপনিও ভাল অহা নাই, অত্যাধিক গৰমৰ কাৰণে। সাৰ পাওঁ ৰাতি 12টা-1টা বজাত, টোপনি নাহে আকৌ, অত্যাধিক গৰম। মতে 1.5 মাহমান ভাল টোপনি, ঠাণ্ডা দিনত যি মজা টোপনি আহে, সেই টোপনিও পোৱাগে নাই শাৰীৰিক ফালৰ পৰাও। গতিকে আমাৰ এক প্ৰকাৰে জিৰণি নাই দেহা। কিন্তু কি জিৰণি দিলে যীশুৱে আমাক? বিশ্ৰাম দিলে, শান্তি দিলে, আত্মাৰ জিৰণি, শান্তি। ইয়াতেই কৈছে 1 পিতৰ 1:8-9 তেওঁক তোমালোকে দেখা নাই। আমি যীশুক দেখা নাই, 2000 বছৰ আগত অহা যীশুক মই দেখা নাই, আপুনিও দেখা নাই। কিন্তু আমি প্ৰভাৱযুক্ত আনন্দ, অবৰ্ণনীয়, ইয়াত অনিৰ্বচনীয় মানে ইংৰাজী লিখা আছে ইনএক্সপ্ৰেছেবল, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা আনন্দ আছে মোৰ। কেনেকৈ মই বৰ্ণাম আপোনাক, কেনেকৈ জনাম সেই আনন্দ? সেই 9 কৈছে কাৰণ তোমালোকৰ বিশ্বাসৰ শেষ, অৰ্থাৎ তোমালোকৰ আত্মাৰ পৰিত্ৰাণ পোৱা হৈছা। ইংৰাজী লিখা আছে salvation of your soul, receiving the salvation of your soul। তোমালোকৰ বিশ্বাসৰ শেষ, বিশ্বাসৰ শেষ, ফিনিছ। যীশুৱে ক'লে শেষ, শেষ কৰিলোঁ মই। আৰু সেই বিশ্বাসৰ শেষ আমাৰ জীৱাত্মা, ইংৰাজী লিখা আছে soul, প্ৰাণ, আমাৰ আত্মাটোৰ পৰিত্ৰাণ আমি পাই গৈছোঁ। গতিকে আমাৰ আত্মাৰ পৰিত্ৰাণ, the salvation of soul, হয়। তাৰপিছতো 3টা বিষয় আছে পৰিত্ৰাণৰ বিষয়ত, 3টা ষ্টেপ আছে গৌৰৱৰ কাৰণে। পৰিত্ৰাণটো এটা প্ৰথম গৌৰৱ, হয়নে? আত্মাৰ পৰিত্ৰাণটো ইব্ৰী 2:10 কৈছে তেওঁ অনেক পুত্ৰক তেওঁৰ পঠাবলৈ, গৌৰৱলৈ আনোতে তেওঁ আমাৰ পৰিত্ৰাণ অধিকৰ্তাজন ধূপ বুগৰ দ্বাৰাই তাক সিদ্ধ কৰিলে। অনেক পুত্ৰক, পিতৰক যীশুৱে কৈছিলে মৰিয়মক জি উঠাৰ পিছত, মোৰ ভাইবিলাকক সম্বাদ দিয়া, মোৰ ভাইটিবিলাকক সম্বাদ দিয়াগে, মই গৈ আছো ইমাইলৈ, তেওঁলোকক জেৰুচালেমত তেওঁলোকক লগ পাবলৈ গৈ আছো। পিতৰৰ তাত মহিলাসকলে দৌৰি গৈ খবৰ দিছে আমাৰ যীশু প্ৰভু ডাঙৰ দাদা জি উঠিল। যীশুৱে কৈছে মোৰ ভাইটিবিলাকক, মোৰ ভাইবিলাকক, ব্ৰাদাৰবিলাকক সম্বাদ দিয়া। গতিকে তেওঁ অনেক ভাই, যীশু যেনেকৈ মহিমা গৌৰৱেৰে বিভূষিত, সেই ঈশ্বৰৰ মহিমা, আদামে হেৰুৱা মৰ্যাদা গৌৰৱ, সকলোৱে পাপ কৰিলে ঈশ্বৰৰ মহিমাৰ পৰা যিটো গ্লৰীৰ পৰা পৰি গ'ল, সেই গৌৰৱ মহিমা যীশুৱে আমাক উভতাই দিলে। উদ্ধাৰ পোৱাসকলক, নতুন জন্ম পোৱাসকলক যি গ্লৰী, সন্মান আমি হেৰাইছিলোঁ, ঈশ্বৰৰ আগত থিয় হ'ব পৰা সন্মান আমি এতিয়া ঘূৰাই পালোগে। নহ'লে আমি ঈশ্বৰৰ আগত থিয় হ'বলৈ আমাৰ সাহস নাছিল, আমি লাজ, অপমান, বেইজ্জতি হৈ বিচাৰত পৰিব লগা আছিলে। কিন্তু যীশুৱে সেই আমাৰ জেগাটো ল'লে, তেওঁ ইতিমধ্যে সেই বিচাৰ। এতিয়া আমি ঈশ্বৰৰ আগত যাবলৈ আমাৰ সাহস আছে, আৰু যীশুৱে আমাক সেই সন্মান আমাক উভতাই দিলে। এতিয়া সেই সন্মান পোৱাসকল, হয়নে? ঈশ্বৰৰ সন্মান পোৱাসকল যীশুলৈ আমি ৰাইজলৈ অপেক্ষাত আছোঁ। গতিকে যীশুৱে 21:10 যীশুৱে কৈছে মই জিহুৱাত অতিকৈ আনন্দ কৰিম, মোৰ ঈশ্বৰত মই অতিকৈ উল্লাস কৰিম। উল্লাস, ফূৰ্তি। কিয়নো দৰাই যেনেকৈ মালাৰে শোভিত কৰে, কইনাই অলংকাৰে শোভিত কৰে, পিন্ধে দৰা আৰু কন্যা, তেনেকৈ তেওঁ মোক পৰিত্ৰাণ বস্ত্ৰ পিন্ধালে, পৰিত্ৰাণৰ বস্ত্ৰ পিন্ধালে।
ধাৰ্মিকতাৰ চোলাৰে মোক তেওঁ ঢাকিলে। গতিকে মোৰ আনন্দ আছে, যিটো আনন্দ হয়তো বহুতৰে নাই পৃথিৱীত, বহুত মানুহৰ সেই আনন্দ ফূৰ্তিটো নাই। গতিকে সেই আনন্দ, সেই ফূৰ্তি আপোনাৰ আছেনে সঁচাকৈ? এক্সাম কৰি চাওক, পৰীক্ষা কৰি চাওক। যদি আপোনাৰ আনন্দ, সেই ফূৰ্তি যদি নাইকিয়া হৈ গৈছে, গতিকে আমি তেওঁক দেখা নাই, নেদেখিও ফূৰ্তি কৰিছো, আনন্দ কৰিছো, ফূৰ্তি গীত গাই আনন্দ ফূৰ্তি কৰিছো, কাৰণ আমাৰ পৰিত্ৰাণৰ আত্মাৰ পৰিত্ৰাণ হৈ গৈছে কাৰণে। মই অতিকৈ আনন্দ কৰোঁ, ফূৰ্তি কৰোঁ। যেনেকৈ গৰু পোৱালি দেউ দি মাকৰ আগে আগে পোৱালিবিলাকে নাচি নাচি ফূৰ্তিত যায়, সেই আনন্দ, ঈশ্বৰৰ আনন্দ মোৰ লগত আছে। গতিকে সেই আনন্দৰ ষ্টেপ, 3টা ষ্টেপ আছে। গৌৰৱৰ আনন্দ বা গৌৰৱ বা গ্লৰি বুলি কয়, মুকুট, 3টা ষ্টেপৰ বাইবেলে কৈছে। 3টা স্তৰ আছে, 3টা কি কয় ষ্টেপ, স্তৰ বা ষ্টেপ বা চিৰি। প্ৰথম জকলা, দ্বিতীয় জকলা, 3 নম্বৰ জকলা। প্ৰথমটো হৈছে প্ৰথম মহলা, দ্বিতীয় মহলা, তৃতীয় মহলা। প্ৰথমটো হৈছে আত্মাৰ মৰ্যাদা উভতাই পোৱা। কেনেকৈ উভতাই পালো? লোক 1:7 পদত কৈছে, 8 পদৰ পদত, পাপ মোচন হোৱাত যি পৰিত্ৰাণ তেওঁ মোক দিলে। গতিকে পাপ মোচন, পাপ মাপ, ঈশ্বৰে মোক পাপ মাপ কৰি, মোচন কৰি যিটো সন্মান উভতাই দিলে, লোক 1:8 পদত নহয় জানো? গতিকে আপুনি যদি পাপ মোচন পোৱা নাই, আপুনি পৰিত্ৰাণ পাব নোৱাৰে। গতিকে পৰিত্ৰাণ মানে কি? যেতিয়া আপুনি পাপৰ পৰা, ঈশ্বৰৰ পৰা ক্ষমাদান পায়, মাপ পায়, সেইটোৱে বাইবেলৰ মতে চেলভেশ্যন, পৰিত্ৰাণ। গতিকে এতিয়া আমি ৰোমিয়া 4:5 পদত কৈছে, বিনা কৰ্মৰে যিবিলাকক ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, সেই বিশ্বাস তেওঁলোকলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। বিনা কৰ্মৰে আমি পাপ ক্ষমা পোৱাৰ লগতে আমি ধাৰ্মিক বুলি গণিত হৈছোঁ। গতিকে আমাৰ অপৰাধ, পাপ মোচন ইতিমধ্যে ক্ষমা হ'ল, মুক্তি হ'ল। গতিকে এতিয়া উদ্ধাৰ পোৱা, মুক্তি পোৱাসকল, নাম্বাৰ 1 আমি কি পাইছোঁ? পৰিত্ৰাণ। কিহৰ পৰিত্ৰাণ? পাপ মোচন। পাচনি কৰ্ম 2 গৈছোঁ, কেনেকুৱা পৰিত্ৰাণ? পাপ মোচনৰ পৰিত্ৰাণ। পাচনি কৰ্ম 2:38 পদ, Acts chapter 2:38। পাচনি কৰ্ম 2:38। প্ৰথম আমাৰ গৌৰৱটো কি? ঈশ্বৰে উভতাই দিয়া প্ৰথম গ্লৰিটো কি? এজন ঈশ্বৰৰ সন্তান ৰূপে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানৰ প্ৰথম যিটো গ্লৰি, সেইটো কি হয়? ঈশ্বৰৰ আগত আমি নিৰ্দোষ আৰু নিষ্কলংক হ'লোঁ। পাচনি কৰ্ম 2:36 আৰু 37 পদ। 2:36 and 37, 36 আৰু 37 পদ। Acts chapter 2 verse 36 and 38 হ'লে আচলতে 36ৰ পৰা 38লৈ 36 পদৰ পৰা। এই কাৰণে যি যীশুক তোমালোকে ক্ৰুচত দিলা, তেওঁক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্টে পাতিলে। ইজৰাইলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জানক। এই কথা শুনি ইহুদীবিলাক, যিবিলাক ইহুদীয়ে যীশুক ক্ৰুচত দিছিল, তেওঁবিলাকৰ হৃদয় বিন্দিলে। কাঁইতে বিন্দাৰ দৰে, গজালে বিন্দাৰ দৰে বিন্দিলে, বুকুত বিন্দিছে। তেওঁবিলাকে পিতৰ আৰু আন পাচনিবিলাকক ক'লে, হে ভাইসকল, আমি কি কৰিম তেনেহ'লে এতিয়া? তাতে পিতৰে তেওঁবিলাকক ক'লে, 38 পৰা আমি একেলগে পঢ়োঁ, 38। তাতে পিতৰে তেওঁবিলাকক ক'লে, তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা আৰু যীশুখ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা, তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা। য়েছ। তাৰপিছত 38-39 পদটো মই পঢ়ি দিছোঁ, কিয়নো ইমানেই আচলতে 38লৈ। গতিকে যি যীশুক পিতৰে প্ৰচাৰ কৰিছে, যে যিসকল যিহুদীয়ে যীশুক ক্ৰুচত দিলে, নহয়নে? তেওঁলোকৰ আগত পিতৰে প্ৰচাৰ কৰিব যোৱাটো এইটো মানুহৰ বুদ্ধি, জ্ঞান, শক্তিৰে হোৱা নাছিল। পবিত্ৰ আত্মাৰ 50 দিনীয়া পৰ্বৰ সময়ত যি পবিত্ৰ আত্মা নামিছিল, সেই পবিত্ৰ আত্মাৰ পাৱাৰত তেওঁ কৈছিলে।
নহ'লে লগে লগে ঈশ্বৰে তেওঁক পবিত্ৰ আত্মা নোহোৱা হ'লে লগে লগে তেওঁক ষ্টিফেনৰ দৰে মাৰি শেষ কৰিব পাৰিলে নহয় জানো, শিল দলিয়াই। কিন্তু ঈশ্বৰৰ সেইটো পাৰ্মিশ্যন তেওঁৰ ওপৰত নাছিল। গতিকে পিতৰৰ কাম কৰিব লগা বাকী আছে, গতিকে পিতৰক ঈশ্বৰে প্ৰটেকশ্যন কৰিছে। গতিকে যিহুদীবিলাকে খঙত জ্বলি পকি আছে যীচুক ক্ৰুচত মাৰি পেলোৱাৰ পিছত, নহয় জানো, এটা এটাকে শিষ্যবিলাক খেদি খেদি মাৰিবলৈ গৈ আছে। পিতৰে তেওঁলোকক কৈছে, তোমালোকে যি যীচুক মাৰিলা, হত্যা কৰিলা, সেইজনাকে ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। অৱশ্যে চব যিহেতু বেয়া নহয়, নহয় জানো। 100 জনৰ ভিতৰত 4-5 জন মানুহতো ভাল মানুহ থাকে পৃথিৱীত, চবতে, চব জেগাতে। এই 100 জনৰ ভিতৰত 5-6 জনৰ হৃদয়টো বিন্দিছে, নিজৰ বুকুত জুই জ্বলিছে। আমি কি কৰিলোঁ? ঈশ্বৰে যাক পঠাইছিল মচিহ উদ্ধাৰকৰ্তা, আমি দেখোন তাকে মাৰি পেলালো নাজানি নুবুজি। এতিয়া কি কৰিমগে? তেতিয়া তেওঁলোকে কৈছে, পাপ মোচনৰ অৰ্থে তোমালোকে তেতিয়াহ'লে মন পাল্টোৱা। হে ভাইসকল, আমি কি কৰিম? পিতৰক সুধিছে, আন পাচনিবিলাক সুধিছে। তেতিয়া পিতৰে কৈছে, পাপ মোচনৰ বাবে মন পাল্টোৱা। পাপ মোচনৰ কাৰণে মন পাল্টন কিয় দৰকাৰ? তেতিয়া পিতৰে এনেকে ক'ব পাৰিলেহেঁতেন, যীচুক বিশ্বাস কৰা, হৈ গ'ল, কাম ফিনিছ। বহুত চাৰ্চত বহুত পাষ্টৰে কয়, যীচুক বিশ্বাস কৰা, গানা বাজানা, নাচা গানা, ফূৰ্তি পাৰ্টা, সেইখিনিয়ে কয়, যীচুক বিশ্বাস কৰা, যীচুক বিশ্বাস কৰা, সেইখিনিয়ে বহুত চাৰ্চত চলি থাকে। কিন্তু পিতৰে পৌলে কি বুলি কৈছিলে? মন পাল্টোৱা, নহ'লে বৰবাদ হবা তহঁতে। ৰিফেন, মন পাল্টোৱা। মন পাল্টোৱা পাপ মোচনৰ অৰ্থে। পাপ মুচিবৰ কাৰণে ফাৰ্ষ্টটো কি লাগে ঈশ্বৰক? ৰিপেণ্টেন্স, মন পাল্টন। গতিকে যীশুৱে পৃথিৱীত যেতিয়া 30 বছৰ বয়সত ভৰি দিছিল, আৰু 30 বছৰ বয়সত তেওঁ প্ৰথম বাক্যশাৰী ৰাইজৰ আগত প্ৰচাৰ কৰা বাক্যটো কি আছিল জানে? মন পাল্টোৱা। ঈশ্বৰৰ ৰাইজৰ ওচৰতে আছে তাৰ পিছত। কিন্তু বহুত চাৰ্চত দেখা যায় ঈশ্বৰৰ ৰাইজতো আছে, বিশ্বাস কৰা, সেইটোৱে কয়, মন পাল্টন নাই, তেওঁলোকৰ পৰা অমিটেড হৈ গ'লে সেইটো। গতিকে মন পাল্টন কিয় দৰকাৰ? কাৰণ মন পাল্টন কৰিলে পাপ মুচিম বুলি কৈছে বাইবেলে। উইদাউট ৰিমিশ্যন দেৰ ইজ ন' চেলভেশ্যন, দেৰ ইজ ন' ফৰগিভনেছ। পাপ মোচন পাবলৈ মন পাল্টন লাগিব। বহুত চাৰ্চত সেইটোৱে, ট্ৰেডিশ্যনেল চাৰ্চত নাই। পাপ মোচনৰ কাৰণে তেওঁলোকে ট্ৰেডিশ্যনেলি যিটো কৰি আছে সেইটো কৰি থাকে। পাপ মোচনৰ বাবে বাইবেলে কৈছে ফাৰ্ষ্ট ৰিপেণ্টেন্স ফৰ ৰিমিশ্যন অফ ইয়ৰ চিন। হোৱাট ইজ দ্য চেলভেশ্যন? ইজ ৰিমিশ্যন অফ চিন বুলি লোক 1:7-8 পৰতো কৈছে। ৰিমিশ্যন ইংৰাজীত আছে, অসমীয়াত পাপ মোচন বুলি অনুবাদ কৰিছে, একেটাই শব্দ, মোচন, মাপ পোৱা। গতিকে যেতিয়া আমি মন পাল্টন কৰিলোঁ, তাৰপিছত আমাৰ পাপ যীশুৱে ক্ৰুচত মাপ কৰিলে, আমি বুজি পালোঁ, পবিত্ৰ আত্মাই সহায় কৰিলে, তেতিয়া পবিত্ৰ আত্মা মোৰ হৃদয়ত প্ৰৱেশ ঘটিল। তাৰপিছত মই পানীৰ বাপ্তিস্ম লোৱা উচিত। সেইটো হৈছে বাইবেলৰ প্ৰক্ৰিয়া। তাৰপিছত প্ৰতিজনে বাপ্তিস্ম লোৱা, বাপ্তাইজেড হোৱা বুলি কৈছে। ফাৰ্ষ্ট মন পাল্টন, তাৰপিছত ছেকেণ্ড পাপ মোচন, অনন্তকাল পাপ মোচন, পবিত্ৰ আত্মা তাৰপিছত আহিল, তাৰপিছত পানীৰ বাপ্তিস্ম। এইটো হৈছে বাইবেলৰ প্ৰচিডিঅ'ৰ। গতিকে আমি 1 নম্বৰতে কি পালোঁ, কি সন্মান পালোঁ পৰিত্ৰাণৰ লগত? আমি সেইটো হৈছে, প্ৰথমটো পোৱাটো কি আছে? সেইটো হৈছে জাষ্টিফিকেশ্যন, ধাৰ্মিকী বুলি গণিত হোৱা, ধাৰ্মিক বুলি গণিত হোৱা, অসমীয়া অনুবাদ তেনেকৈ কৰিছে, জাষ্টিফিকেশ্যন, নিৰ্দোষ, দুখমুক্ত, লগতে ধাৰ্মিক। আপোনাৰ অপৰাধ নাই, আপোনাৰ ভুল নাছিল, আদালতত কেছ কৰাৰ পিছত আপুনি নিৰ্দোষী বুলি ঘোষণা কৰিলে আদালতত। দুলীয়াজনত যেতিয়া ছেমিনাৰত গৈছিলোঁ, তেতিয়া এজন মানুহে ক'লে, আপোনাৰ নাম কি? মোৰ নাম নিৰ্দোষ ক'লে। নিৰ্দোষ? নিৰ্দোষ, বঢ়িয়া নাম দেই। আপোনাৰ একো দুখ নাই, একো কলংক নাই, আপুনি একদম নিৰ্দোষী মানুহ, ব্লেমলেছ, নিষ্কলংক, নিষ্পাপী মানুহ আপুনি। ঈশ্বৰৰ আগত সেইটো হোৱাটোকে কৈ পৰিত্ৰাণ পোৱা মানুহ। প্ৰথমটো সেইটো আমি পাইছোঁ। ছেকেণ্ড, আমি অনন্ত জীৱনো পোৱা নাই জানো? অনন্ত জীৱন, যোহন 3:16 গৈছোঁ। যোহন 3:16 বিশ্বৰ আটাইতকৈ জনপ্ৰিয় বাইবেল পথ। যোহন 3:16 চিম্পুল বাইবেল পথ, কিন্তু বহুত গোটেই বিশ্বই ভাল পোৱা বাইবেল পথ হয়। আমাৰ মুখস্থ আছে, তথাপিতো কিছুমানৰ কাৰণে হয়তো
দৰকাৰ আছে আমি একেলগে বাইবেলৰ পৰা মেলিছোঁ যোহন 3:16 পদ 3:16 3:16 পদ 3:16 আমি গৌৰৱৰ 3টা পদক্ষেপৰ বিষয়ে চাইছোঁ ঈশ্বৰৰ আগত যি গৌৰৱৰ পৰা গৌৰৱ পাম তাৰে 3টা প্ৰক্ৰিয়া 3টা ষ্টেপ 3টা চিৰিৰ বিষয়ে আমি চাম 3টা চিৰি বগোৱাৰ বিষয়ে আমি চাম আৰু ইতিমধ্যে এইটো আমাৰ প্ৰথম চিৰি বগোৱা হৈ গ'ল তাৰপিছত সেকেন্ড চিৰি 3 নম্বৰ চিৰিটো বাকী আছে আমি বগাবলৈ আৰম্ভ কৰিছোঁ 16 পদ একেলগে পঢ়ো কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় গতিকে এই জগত বুলি কওঁতে আপুনি জাষ্ট এই পৃথিৱীৰ মানুহক নাভাবিব এই জগত মোক কৈছে মোক মোৰ বাবে কাৰণ জগতৰ বাবে যদিও দান দিয়া হৈছে তেওঁলোকে যদি তাৰ ভেলু নাজানে নিদিয়ে ৰেসপেক্ট নকৰে জগতৰ বাবে এইটো হাঁহিয়তা মূৰ্খামিৰ কথা নহয় জানো ঈশ্বৰৰ প্ৰেমটো কিছুমানে ভাবে এই জগতক ঈশ্বৰে ইমান ভাল পায় জগতৰ লগত তেওঁলোককো সমানে জগতে জানো ঈশ্বৰক বিশ্বাস কৰিছে তথ্য কৰা নাই জানো আৰি দিয়া কুৰুচত আৰি দিয়াটো জানো মকিং কৰা নাই জানো তেওঁলোকে মকিং কৰিছিলে বহুত মানুহ কুৰুচত দিয়া যিছুক নামকচোন যদি ঈশ্বৰ হয় তুমি ঈশ্বৰক জানো কুৰুচত মানে নেকি এইজন ঈশ্বৰ নেকি এতিয়াও বহুত মানুহ তথ্য কৰা নাই জানো জগতৰ মানুহ কিছুমানে এই বাইবেল পদটো পঢ়োতে তেনেকৈ বুজি পায় জগতক ঈশ্বৰে ভাল পায় আপোনাক মোক ভাল পায় উদ্ধাৰ পোৱা বিলাকক বিশ্বাস কৰা বিলাকক অবাধ্য বিলাকক ক্ৰোধ বাইবেলে কৈছে ক্ৰোধ খং সদায় আছে তোমাৰ ওপৰত মোৰ অগ্নিশৰ্মা জুই হেংদাং কপিদাং লৈ মাথাত ৰাখিছে উদ্ধাৰ নোপোৱা অবাধ্য সন্তানবিলাকৰ ওপৰত ইপিছে 2:2 পৰত কৈছে অবাধ্য সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে আত্মা আৰু মোৰ লগত কাৰ্য সাধন কৰোঁতে আত্মা বেলেগ হয়নে গতিকে মোৰ লগত কাৰ্য সাধন কৰোঁতে আত্মা আৰু অবাধ্য বিশ্বাস নকৰা বিলাকৰ আত্মাটো বেলেগ প্ৰথম যোহন 5:19 পৰত কৈছে আমি হলে ঈশ্বৰৰ কিন্তু গোটেই জগত পাপ আত্মাৰ অধীনত আছে প্ৰথম যোহন 5:19 পৰত আমি হলে ঈশ্বৰৰ কিন্তু গোটেই জগতখন পাপ আত্মাৰ অধীনত আছে গতিকে তোমালোক জগতৰ অনুৰূপ নহবা ৰোমিয়া 12:1-2 পৰত কৈছে গতিকে জগত আৰু অবাধ্য সন্তানবিলাক ৰোমিয়া 2:5 পৰত কৈছে কিন্তু ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈকে তুমি নিজলৈ ক্ৰোধ সাঁচিছা ক্ৰোধ ইব্ৰী 10:10 কৈছে ঈশ্বৰৰ জীৱনময় ক্ৰোধৰ হাতত পৰিব যোৱাটো কিমান ভয় লগা কথা ঈশ্বৰৰ খঙৰ আগত যেতিয়া কাৰোবাৰ জীৱন পৰিব ইজৰাইলক নিষ্ঠুৰ নিৰ্দয়ভাৱে গুলিয়াই লেংটা কৰি মাৰি শেষ কৰিছিল যেতিয়া ঈশ্বৰৰ ক্ৰোধৰ আগত ইজৰাইল পৰিছিলে জিহুদী পুৰণা নিয়মৰ জিহুদী নিৰ্দয় আৰু নিষ্ঠুৰভাৱে লেংটা কৰি বিশ্বৰ আগত উদং কৰি দিয়া হৈছিল আৰু তাৰ পিছতো কেঁচাকে কাটি হত্যা কৰা হৈছিল নহয়নে গতিকে ঈশ্বৰৰ ক্ৰোধৰ মানুহ আছে উদ্ধাৰ নোপোৱাসকল আৰু ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ লোকসকল আছে তো ঈশ্বৰৰ প্ৰেমৰ পাত্ৰসকল কোন হয় ঈশ্বৰৰ মৰম পোৱাসকল কোন হয় প্ৰথম পিতৰ 2:2 কৈছে পূৰ্বে তোমালোকে দয়াৰ পাত্ৰ নাছিলা কিন্তু এতিয়া তোমালোকে দয়াৰ পাত্ৰ হৈছা আমি ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলো ইপিছিয়া 2:2 পৰিছে ক্ৰোধৰ সন্তান মাংস মনৰ ইচ্ছা পূৰ্ণ কৰি সবতে আমি নিজৰ মন মাংসমতে পূৰ্ণ কৰি ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলো আৰু সেই ক্ৰোধৰ সন্তানসকলৰ এতে যিশুৱে ক্ৰোধটো ললে আমাৰ ওপৰত পৰিব লগাটো ঈশ্বৰে যিশুক দিলে কাৰণে আমি বাচি গলো আমি বাচিছো জগতেতো বাচা নাই এতিয়ালৈকে আমি খুব কম সংখ্যক মানুহে বিশ্বাস কৰিছো এতিয়াতো গুৱাহাটীত 20 লাখৰ কেইজনে বিশ্বাস কৰিছে গতিকে আমি কাৰণ ঈশ্বৰে জগতক মোক ইমান প্ৰেম কৰিলে তাৰ মানে মোক প্ৰেম কৰিলে তেওঁ অনন্ত জীৱন দিলে নহয়নে অনন্ত জীৱন নষ্ট নোহোৱা কোনো যে নষ্ট নহয় অনন্ত জীৱন আছে নে আপোনাৰ বহুত চাৰ্চত বহুত খ্ৰীষ্টান বিলাকৰ যিছুক বিশ্বাস আছে কিন্তু পাপ কৰিলে আকৌ বেয়া কৰিলে নষ্ট হ'ব নৰকত যাম চাৰ্চত নগলে ভাল কাম নকৰিলে আকৌ নষ্ট হ'ব নহয় তেওঁলোকে নষ্টটো বিশ্বাস কৰে নষ্ট হ'ব বুলি তেওঁলোকৰ বিশ্বাসটো তেওঁলোকৰ তেনেকুৱা কিন্তু আপোনাৰ আছেনে নষ্ট নোহোৱা অনন্ত জীৱন
যিশুৱে দিয়া নষ্ট নোহোৱা জীৱনটো বহুতৰে এইটো নাই এতিয়ালৈকে নহয়নে কাৰণ আপুনি নতুন জন্ম পোৱা নাই এতিয়ালৈকে ইউ আৰ নট বৰ্ন এগেইন ইয়েট আপুনি মন পালন কৰা নাই এতিয়ালৈকে তাৰপিছত আমি বৰ্ন এগেইন হৈছোঁ আমি দ্বিতীয়তে কি পালোঁ অনন্ত জীৱন ফাৰ্ষ্টটো আত্মাৰ পৰিত্ৰাণ জাষ্টিফিকেশ্যন ধাৰ্মিক হ'লোঁ দ্বিতীয়টো কি পালোঁ অনন্ত জীৱন পাইছোঁ তৃতীয়টো নতুনকৈ জন্ম পালোঁ বাইবেলে ক'ত লিখা আছে প্ৰথম পিতৰ 1 অধ্যায় প্ৰথম পিতৰ 1 অধ্যায় আমাৰ নতুন জন্ম হোৱা বুলি বাইবেলে কৈছে যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰা প্ৰথম পিতৰ 1 অধ্যায় 3 আৰু 4 পদ ফাৰ্ষ্ট পিতৰ চেপ্টাৰ 3 ভাৰ্ছ চেপ্টাৰ 1 ভাৰ্ছ 1 2 3 প্ৰথম পিতৰ 1 অধ্যায় 3 পদ 3 আৰু 4 পদ ফাৰ্ষ্ট পিতৰ 1 অধ্যায় 3 আৰু 4 পদ আহক আমি একেলগে বাইবেল পদ পঢ়িছোঁ অসমীয়াত ইংৰাজীত জাষ্ট 3 হয় অসমীয়াত কিন্তু মিক্স হৈ গ'ল 4 পদলৈকে পঢ়িব লাগিব ইন ইংলিছ অনলি ভাৰ্ছ 3 আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে আৰু অক্ষয় নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে পুনৰ জন্ম দিলে পুনৰ জন্ম নিকোদিম যেতিয়া বুঢ়া বয়সত যীশুৰ ওচৰত আহিছিলে নিকোদিম তুমি মহান মানুহ বাইবেলৰ বহুত কেইটা ডিগ্ৰী আছে PhD ডক্টৰেট থিঅলজি কেইবাটাও ডিগ্ৰী যিহুদীবিলাকৰ বহুত ডাঙৰ বাইবেলৰ পণ্ডিত আছিলে ৰেভাৰেণ্ড ফাদুৰী নহয় নে ডাঙৰ পণ্ডিত যীশুক তেওঁ কৈছে ৰাতি মনে মনে যীশুৰ ওচৰত আহিছে যীশুক কৈছে আপুনি এজন ঈশ্বৰৰ মানুহ আপুনি ওপৰৰ পৰা আহিছে নিকোদিমে যীশুক প্ৰশংসা কৰিছে দেখা দা আপুনি বহুত ভাল মানুহ বিশ্বাসী মানুহ বুলি যদি কয় আপুনি ভাল পাব থং বাইক মই যদি প্ৰশংসা কৰোঁ এইটো তুমিও থঙো ভাল পাব কিন্তু যীশুৱে ভাল পোৱা নাই বৰঞ্চ উল্টাই জবাব দিছে তুমি নতুন জন্ম নাপালে স্বৰ্গ ৰাজ্যত নোযোৱা যীশুৱে উল্টা জবাব দিলে যীশুৱে ক'ব পৰা না তুমি ভাল মানুহ দেই বুলি ক'ব পাৰিলেহেঁতেন তুমি মোক চিনি পাইছা নাই তুমিও নতুন জন্ম মোক চিনি পোৱাৰ কথাটো তাত নাহে মই কোন হয় তাক জনাটো দৰকাৰ নাই তুমি জীৱন পোৱা নাই গতিকে তুমি নতুন জন্ম নাপালে স্বৰ্গ ৰাজ্যত নোযোৱা তেতিয়াহ'লে মানুহ বুঢ়া হ'লে কেনেকৈ স্বৰ্গ নতুন জন্ম পাম নিকোদিমে সুধিছে মইতো বুঢ়া হ'লো 60 বছৰ 70 বছৰ পাব আৰু মই কেনেকৈ আকৌ দ্বিতীয় জন্ম পাম মাকৰ পেটত সোমাই পিনে আকৌ এবাৰ জন্ম ল'ম নেকি নিকোদিম তুমি ইজৰাইলৰ ইমান ডাঙৰ বাইবেলৰ শিক্ষক হৈ গুৰু হৈ নাজানানে যিজন মাংসৰ পৰা জন্মে সি মাংস যিজন আত্মাৰ পৰা জন্মে সি আত্মা জল আৰু আত্মাৰ পৰা জন্ম নাপালে তোমালোকে ঈশ্বৰ ৰাজ্যত অধিকাৰ কৰিব নোৱাৰে তোমালোকে নাজানা জল আৰু আত্মা কি হয় জল আত্মা মানে পবিত্ৰ আত্মা জল মানে কি যীশুৰ মৃত্যু আৰু পুনৰুত্থানটোক কৈছে ইয়াত 3 পদত লিখা আছে মৃত্যুবিলাকৰ মাজৰ পৰা যীশু জি উঠা বুলি কৈছে নতুন জন্ম 4 পদটো নতুন জন্ম হয় 3 পদটো কৈছে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃত্যুবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশা যীশু জল নোহাৰ দিনত যেনেকৈ জলেৰে বিচাৰ কৰিছিল নহয়নে আৰু বানপানীৰ পৰা নোহাৰ পৰিয়ালটোক বাপ্তিস্ম বুজায় সেই বানপানীত নাৱত বাচি যোৱাটো গতিকে জল মানে বিচাৰ কৰা পাপৰ কাৰণে পাপৰ বেছ মৃত্যুদণ্ডৰে দিয়া ক্ৰুচত ফালি চিলি ক্ৰুচত মাৰি পেলোৱা পাপৰ বিচাৰ হৈ যোৱা জল নোহাৰ দিনত মাৰি পেলালে সকলোকে নোহাৰ পৰিয়ালটো বানপানীত উঠিব লগা হ'ল বিচাৰ কৰি চাফা কৰা হ'ল সকলোকে ন্যায় কৰা হ'ল জল তাৰপিছত যীশু জি উঠিল নহয়নে জি উঠিল মৃত্যুদণ্ডৰ পৰা যীশু জি উঠিল গতিকে সেইটোৱে কৈছে পুনৰ জন্ম পালা 4 পদত কৈছে তোমালোকে পুনৰ জন্ম পালা পুনৰ ইয়েছ আৰু অক্ষয় মানে কি নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে পুনৰ জন্ম আমি পাইছোঁ প্ৰথম পিতৰ 1 অধ্যায় 23 পদো চাওঁ 23 পদ আহক আমি একে অধ্যায়তে আছোঁ 23 পদ আমি ঈশ্বৰৰ আগত কি সন্মান পাইছোঁ আমি নতুন জন্মৰ পোৱাৰ সন্মানো পাইছোঁ 3 নম্বৰটো আমি বৰ্ন এগেইন হলোগে
নতুন জন্ম পাইছোগে। একেবাৰে 23 পদ আহক আমি একেলগে পাঠ কৰিছোঁ। কিয়নো তোমালোকে কিয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাইকৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। পুনৰ জন্ম পোৱা হৈছা ঈশ্বৰৰ বাইকৰে, জীৱনময় চিৰস্থায়ী বাইকৰে। গতিকে আমি জন্ম পোৱাটো, আমাৰ পাপ মোচন হোৱাটো, আমাক ঈশ্বৰে ক্ষমা কৰাটো আমি এই বাইকৰে গম নোপোৱাকৈ ক'ত, এই বাইকত যদি আমাক নজনা হ'লে, এই বাইকে আমাক নোপোৱা হ'লে ক'ত গম পালোহেঁতেন? পৃথিৱীত ক'ত কেনেকৈ গম পালোহেঁতেন? আমি এই বাইকৰ ওচৰ নাচাপা হ'লে, আপুনি মই যদি বাইকৰ ষ্টাডি সময়ত ছেমিনাৰ বুলি যাক কয়, আমি কাউন্সিলিং বুলি যাক কওঁ, সেই সময়ত যদি আপুনি মই কাষ চাপি নহা হ'লে ক'ত পাইছিলোঁ, ক'ত পালোহেঁতেন? গতিকে পূৰ্বে আমি জনা নাছিলোঁ, নহয়নে? আমাৰ আত্মাৰ মুক্তি উদ্ধাৰ। কিন্তু যেতিয়া আমি বাইকৰ দ্বাৰা বুজি পালোঁ, বাইকৰ কাষ চাপিলোঁ, বাইকে আমাক নতুন জন্ম দিলে। যেনেকৈ বেহৰ বা সৰিয়হ গুটি সৰু হয়, কিন্তু তাক ৰুই দিলে গজি শাক এনেকুৱা চবচে সকলো শাকতকৈ ডাঙৰ হয়, যীশুৱে কৈছে। আৰু আকাশৰ চৰাইও বাহ ল'ব পৰা শাক হয় সৰু বেহৰ গুটিটো। জীৱন আছে ন, সৰু আছে বীজটো। ঈশ্বৰৰ বাইকত জীৱন আছে। সেই বাইককৈ সিঁচি কোনোবা খেতিয়কে সিঁচিলে, আৰু সেই খেতিয়কজন যীশু হয়। মাৰ্ক 4 অধ্যায়ত কৈছে, মতি 13 অধ্যায়ত কৈছে। কিছুমান কঠীয়া বাটৰ কাষত পৰিল, তাতে চৰাইবোৰে আহি কুটি খালে। সেই শ্ৰেণীৰ মানুহ, কঠিন মনৰ মানুহ, জেদি মানুহ, বাটৰ কাষত মানে অহা যোৱা কৰা, গাড়ী মটৰ চলা, ৰাস্তা অহা যোৱা কৰা, মাটি টান হয়, সেইটো টান মনৰ মানুহ, কঠিন মনৰ মানুহ, হয়নে? জেদি মানুহ, কঠোৰ মানুহ, নিষ্ঠুৰ মানুহ। সেই মানুহবিলাকক ঈশ্বৰৰ বাইকৰ হিচা হ'ল। ছেমিনাৰ শুনিলে হয়তো 8 বছৰ 9 বছৰ কোনোবা আছে ইয়াত, কিন্তু তেওঁলোকৰ হৃদয়টো ইমানেই টান, ইমানেই কঠোৰ, ইমানেই নিষ্ঠুৰ, ঈশ্বৰৰ বাইকো গজিবই নোৱাৰে, সোমাবই নোৱাৰে। গতিকে চৰাই খুটি খুটি লৈ যায়। চৰাই মানে চৈতান, আকাশৰ চৈতান, আকাশৰ ক্ষমতাযুক্ত অধিপতি। বুপুৰা তেওঁ ইচ্ছা কৰি পাহৰা নাই। বুপুৰা আজি তেওঁ ইচ্ছা কৰি নতুন জন্ম নোপোৱাকৈ ইয়াত ভাইজান বা আমুক ভাই বা ভনী কোনোবা নথকাকৈ পোৱা নাই। তেওঁ ইচ্ছা কৰি নতুন জন্ম নোলোৱাকৈ থাকিব নোৱাৰে। তেওঁৰ উপায় নাই। চৈতানে তেওঁক গজিব নিদিয়ে, যীশুৱে কৈছে। চৈতানে কাঢ়ি লৈ যায় তেওঁৰ বাক্য শুনিবলৈ, বুজিবলৈ তেওঁক চৈতানে নিদিয়ে। তেওঁ কি কৰিব? তেওঁ নিৰুপায় এইটো ক্ষেত্ৰত, পাৱাৰলেছ পাপী আমি, যদি চৈতানে তেওঁৰ বাক্য গজিব নিদিয়ে তেওঁৰ হৃদয়ত। যীশুৱে কৈছে। গতিকে চৈতানে কাঢ়ি নোৱা বাক্য এইপাকে শুনিলে এইপাকে পাৰ হ'ল। ধেমালি বুলি ভাবে ঈশ্বৰৰ বাক্য তেওঁলোকৰ মতে। মণ্ডলী ধেমালি, ঈশ্বৰৰ ৰাজ্য ধেমালি, হয়নে? এই শ্ৰেণীৰ মানুহ ইয়াতো আছে। 8-9 বছৰ থকা মানুহ 2-এজন উপলুঙা তামাচা বুলি উৰুৱাই দিয়ে ঈশ্বৰৰ বাক্যক, ঈশ্বৰৰ কাৰ্য। সেই শ্ৰেণীৰ মানুহ, চৈতানৰ মানুহ, চৈতানৰ মানুহ, অবাধ্যতাৰ সন্তানবিলাকত কাম কৰা আত্মা, দুষ্ট আত্মাই তেওঁলোকৰ লগত কাম কৰিছে। ইফিছিয়াৰ 2:2 কৈছে, ইভিল স্পিৰিট, ডেমন, ভূতে লম্বা মানুহ, ভূত থকা মানুহ সেইবিলাক। যীশুৱে কৈছে অনেক ধৰণৰ ভূত আছে, ভূত প্ৰেত আছে, তেওঁলোকৰ লগত বেলেগ ধৰণৰ ভূত প্ৰেত লম্বিছে। গতিকে ভূত প্ৰেত, বহুত ধৰণৰ ভূত প্ৰেত আছে। কিন্তু আমি নতুন জন্ম পোৱাবিলাক ঈশ্বৰৰ দয়া পাত্ৰ, আমি অনুগ্ৰহ পাইছোঁ, নহয়নে? এনেকুৱা মানুহৰ পৰা যে আমি বাচি গ'লোঁ, বা এনেকুৱা এই মানুহৰ আগত যে আমিও পৰিত্ৰাণ পাইছোঁ, সেই মানুহজন মই হোৱা হ'লে আজি কি দৰকাৰ হ'লে, তেওঁৰ মনটো মোৰ হোৱা হ'লে, তেওঁৰ নিচিনা মোৰ মন হোৱা হ'লে কি দৰকাৰ হ'লেহেঁতেন? ভাবি চাইছেনে সেইটো? তাৰ অন্তিম দশা, কপাল কি হ'ব? অন্তিম দশাৰ কপালটো লাষ্টত। গতিকে আপুনি মই এতিয়া ঈশ্বৰৰ সন্তানো হোৱা নাইনে? নতুন জন্ম পোৱা 3 নম্বৰ ক'লোঁ। 4 নম্বৰ আমি ঈশ্বৰৰ সন্তান হৈছোঁ। ঈশ্বৰৰ সন্তান জোহন 1 অধ্যায়লৈ গৈছোঁ। গছপেল জন চেপ্টাৰ 1, গছপেল জন জোহন সুবাতৰি 1 অধ্যায়। গতিকে আমি আত্মাৰ পৰিত্ৰাণৰ লগত কি কি গৌৰৱ পাইছোঁ, কি কি সন্মান পাইছোঁ? আত্মাৰ পৰিত্ৰাণে অকল পাইছোঁনে? তাৰ লগত কি কি আমি বেনিফিট পাইছোঁ? প্ৰথম জোহন গছপেল জন 1 অধ্যায়। আমি পৰিত্ৰাণ পোৱাৰ লগে লগে আমি কি কি বিষয়বস্তু আমি লগত পাই গৈছোঁ, এইটো কিছুমানে নাজানি পিনি নাই পোৱা বুলি ভাবি থাকে। ঈশ্বৰৰ সন্তান মই হোৱাই নাই, মই পৰিত্ৰাণে পালোঁ, পাপ কেমাই পালোঁ, ঈশ্বৰৰ সন্তান হোৱা নাই, তোক মই ঈশ্বৰৰ সন্তান বনাম, এইটো তই মোৰ চাৰ্চত মোৰ লগত কিছুমানে তেনেকৈ বুলি ভুল ধাৰণা আছে। জোহন 1 অধ্যায় 12 পদ। আপুনি ভাত খালেনে ৰাতিপুৱা? মই ভাত খাই আহিছোঁ।
হালধি নিমখ কেঁচা নহৰু জলকীয়া চব আছিল একেলগে খালোঁ বুলি ক'লে ভাত চব সোমাই গৈছে আত্মাৰ পৰিত্ৰাণ পালেনে পাইছোঁ যদি পাইছে আপুনি যদি পাইছে একেলগে গোটেইখিনি পাই গৈছে বেলেগ বেলেগকৈ পোৱা নাযায় হালধি নিমখ জলকীয়া তেনেকৈ বেলেগ বেলেগকৈ আমি খোৱাটোক ভাত খোৱা বুলি নকওঁ একেলগে যি খাওঁ একেলগে গোটেইটো খালে আমি ভাত খালোঁ বুলি ক'লে গোটেইটো সামৰি যায় প্ৰথম জোহন 12 অধ্যায় 13 পদ 1 অধ্যায় 12 আৰু 13 পদ একেলগে পঢ়িছোঁ 12 আৰু 13 পদ ফাৰ্ষ্ট জন চেপ্টাৰ 1 ভাৰ্ছ 12 and 13 তথাপি যিমান মানুহে তেওঁক যীশু গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে তেওঁবিলাকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয় কিন্তু ঈশ্বৰৰ পৰাই পালে আপুনি নতুন জন্ম পোৱা খ্ৰীষ্টান হয়নে নাজানো মই নতুন জন্ম পোৱা নে নামদাৰী নে নমিনেল নে নাম মাতুন মই এনে খ্ৰীষ্টান নামটো লৈ থকা নে নাজানো মই দেখা আপুনি বিয়া পাতেনে উমেশ ডেকাক মই সুধিছোঁ বিয়া পাতানে সেই আমাৰ ধনজিৎ পাতকো সুধিছোঁ বিয়া পাতানে আপুনি হয়নে বিবাহিত নে হয় ৰাইট উত্তৰ দিছে লগে লগে কিন্তু যদি তেওঁ মাথা কজুৱাই উত্তৰ দিয়ে মই বিয়া পাতিছোঁ নে তেওঁ অলৰেডি বিয়া পাতা ছোৱালী ক্লাছ 10 আছে মেট্ৰিক দিব অহা বছৰ কিন্তু যদি ইনকেছ যদি তেওঁ তেনেকৈ উত্তৰ দিয়ে ক'ৰবাত বিয়া পাতিছোঁ নে মই পাতা নাই কেতিয়াবা ডেকাদা পাহৰি যাব পাৰে হয় নহয় পাহৰি নাযায় ধেমালিতে আৰু কথাটো কেতিয়াবা পাহৰি গ'লে কি কৰিব মানে কি বুলি ভাবিব তেতিয়া আমাক আউট অফ মাইণ্ড গতিকে বিয়া পতা মানুহ যদি স্পষ্ট উত্তৰ আছে কাৰ লগত কেনেকৈ কেতিয়া বিয়া হৈছিল ঠিক তেনেকৈ প্ৰভুৰ লগত যিজনে মিলন হৈছে প্ৰভুৰ পৰা যোনে মাপ পাইছে প্ৰভুৰ পৰা যিটো অনন্তকে মাপ পাইছে নতুন জন্ম পাইছে তেওঁ কেনেকৈ নাজানাকৈ থাকিব এইটো মৰিলেহে গম পাম মই বৰবক কথা মৰিলেহে গম পাম আপুনি মই স্বৰ্গত গ'লে কিছুমান বহুত চাৰ্চত যোৱা মানুহে কয় সেইটো আপুনি কেনেকৈ গম পাব আমাৰ আত্মাই স্বৰ্গত গৈছে নে যোৱা নাই সেইটো পিছত মই কেনেকৈ জানিম সেইটোৱেতো ৰহস্যটো আপুনি জানিব পাৰে ঈশ্বৰৰ সহায়ত পবিত্ৰ আত্মাৰ সহায়ত বাক্যৰ সহায়ত বিয়া পতা মানুহজনে বিয়া পাতে আমুক দিনা আমুকাৰ লগত এনেকা তেনেকা মোৰ বিয়া হৈ গৈছে তেওঁ জানে ঈশ্বৰৰ পৰা জন্ম পোৱাজনো জানে কেনেকৈ মই নতুন জন্ম পাইছোঁ গতিকে তেজৰ পৰা নহয় মানে কি বংশগত যিহুদী সেইকাৰণে তেওঁ যিহুদী হ'ল ন তেজৰ পৰা নহয় কিছুমানে কয় মোৰ মা বাবা খ্ৰীষ্টিয়ান গতিকে অট'মেটিকলি মই খ্ৰীষ্টিয়ান হৈ গ'লোঁ নহয় মোৰ ল'ৰা দুটা আছে মোৰ নিজৰ সন্তান দুটা আছে তেওঁলোকক মই কি ডাইৰেক্ট খ্ৰীষ্টিয়ান বুলি কৈ দিম নে নহয় মই কওঁ তোমালোকে নতুন জন্ম নাপালে বৰ্ণ এগেইন নহ'লে নৰকত যাবি সৰ্পৰ বংশ কাল সৰ্পৰ বংশ পেটী সাপৰ বংশ তুমি জানা নাজানা আদামৰ বংশ হয় তুমি যিবিলাকক যীশুৱে কৈছিলে সেই চৈতানৰ পুতেক সাপৰ পুতেক জোহন 8:44 পদত তোমালোকৰ বাপেক চৈতান হয় তোমালোকৰ বাপেকৰ ইচ্ছা পূৰ কৰিবলৈ তোমালোক যিহুদীবিলাক ইয়াত আছা যীশুৱে গালি দিছিল যিহুদীবিলাকক তোমালোকৰ বাপেক চৈতানৰ তাৰ ইচ্ছা পূৰ কৰিবলৈ তোমালোকে আছা আৰু তোমালোকৰ বাপেক মিছলীয়া তাৰ বাপেক হয় আৰু যেতিয়া মিছা কয় নিজৰ পৰা কয় এডেন বাৰীকৈ মিছলীয়া নহয় নে তেওঁ ঠগবাজি চুৰ হয় মানুহৰ আত্মাক চুৰ কৰা আদাম হাৱাক চুৰ কৰা ঠগবাজি কৰা সেই চৈতানৰ পুতেক তহঁতে যিহুদী ধৰ্ম বাইবেল বিশ্বাসীবিলাকক বাইবেলত কৈছে কেইবাৰ কৈছে পেটী সাপৰ বংশ সাধাৰণ যিহুদীবিলাকক কেৱল কোৱা নাই ফাদুৰীবিলাকক ৰেভাৰেণ্ডবিলাকক বাইবেলত কি হৈছে মতি 23:33 কৈছে হে কাল সৰ্পৰ বংশ যীশুৱে কৈছে তোমালোকে নৰকৰ জুইৰ পৰা দণ্ডৰ পৰা কেনেকৈ বাচিবা যীশুৱে কৈছে নৰকৰ দণ্ডৰ পৰা পানিছমেণ্টৰ পৰা কেনেকৈ বাচিবা অনন্তকলে দণ্ড মৃত্যুদণ্ড আছে তোমালোকে গতিকে আমি নতুন জন্ম পোৱাবিলাক বাচি গ'লো নহয়নে তেজৰ পৰা নহয় কিন্তু আৰু মাংসৰ পৰা নহয় মানুহৰ ইচ্ছাৰ পৰা নহয় মাংস মানে কি যেতিয়া আমি নতুন জন্ম পালোঁ কেনেকৈ পালোঁ মাংস 3:4-5 পদত কৈছে আমি কৰা ধৰ্ম কৰ্মৰ কাৰণে নহয় ঈশ্বৰৰ দয়া দ্বাৰা নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰা আমাক পৰিত্ৰাণ কৰিলে মাংস মানে মই সপোন দেখিলোঁ মোৰ বেমাৰ আছিলে মোৰ বেমাৰ ভাল হৈ গ'ল পাপ ক্ষমা পাইছেনে তেনেহ'লে পাপ ক্ষমা পাইছোঁ নে নাই মই ভালকৈ নাজানো কিন্তু মই বেমাৰী আছিলোঁ যীশুক বিশ্বাস কৰাৰ পিছত মোৰ বেমাৰটো নাইকিয়া হৈ গ'ল গতিকে মই পৰিত্ৰাণ পাইছোঁ এইটো কেনেকুৱা পৰিত্ৰাণ সেইটোতো পৰিত্ৰাণ নহয় আপুনি বেমাৰী আছিলে দেহা ভাল আছে বেমাৰী দেহাটো ভাল হ'ল সেইটো ঠিকে আছে এইখিনি লৈ ঈশ্বৰে কৰিব পাৰে আপোনাক নকৰে বুলি মই কোৱা নাই
মায়াঙতো কৰে সেইবিলাক কাম, বুদ্ধিছেও কৰে, সত্য সাই বাবাও বহুত বেমাৰ ভাল কৰা বিশ্বাস, বুদ্ধিছৰো আছে, আল্লাহক পূজা কৰাৰো আছে, সেইটো বিভিন্ন সব ধৰ্মৰে সেইবিলাক পাৱাৰ আছে, অলৌকিক শক্তি পাৱাৰ। আমি নাজানো ওপৰলাই আল্লাহৰ নামত তেওঁলোকক কৰি দিলে নে, মায়াঙত কৰিলে নে, তন্ত্ৰ মন্ত্ৰই কৰিলে নে, বুদ্ধিছে কৰিলে। সত্য বাবা, এটা সত্য বাবা বিশ্বাসী মোৰ এজন ৰাভা মানুহ আছে, বোলে সত্য বাবা চাই, সত্য বাবা এতিয়াও জীয়াই আছে, মোক মাতি থাকে বেংগলোৰলৈতে। আমাৰ এই বকু চাইতৰ ৰিণ্টু বাবা, এইফালে কিবা তেওঁ মোক মাতি থাকে, সত্য বাবা চাহে বাবা জি উঠিছে নহয় ছাৰ, আপুনি বলক, আমি আপোনাক, মই চেমিনাৰ শুনাইছোঁ, চেমিনাৰতে প্ৰচাৰ কৰি আছোঁ বাৰু, তেওঁ মোক মাতি থাকে মাজে সময়ে, বলক আমাৰ বাবা জি উঠিছে ন অফিচত, এতিয়াও ঘূৰি ফুৰি থাকে বোলে আমাৰ মানুহবিলাকে কৈছে। তেওঁলোকৰোতো মায়া তন্ত্ৰ মন্ত্ৰ আছে, যীশুৰো তেনেকুৱা আছে। আপুনি কেনেকৈ নতুন জন্মটো তেনেকৈ মানুহৰ ধৰ্ম কৰ্মৰে নিশ্চিত কৰিব? তেওঁলোকেও কেঞ্চাৰ ভাল কৰিছে, চাই বাবাই আছে, আপোনাক লাগে যে মই প্ৰমাণ দিব পাৰোঁ। গতিকে নতুন জন্মটো মানুহৰ মাংসৰ পৰা নহয়, ঈশ্বৰৰ দয়াৰ দ্বাৰা, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত পাপ মোচনৰ দ্বাৰা আমি পাইছোঁ, সপোন পৰভাষাৰ কোৱাৰ দ্বাৰা নহয়। কাৰণ বেলেগ ধৰ্মটো এইবিলাক বহুত আছে। তাৰপিছত 3 নম্বৰতে মানুহৰ ইচ্ছাৰ পৰা নহয়। মানুহ ইচ্ছা মানে কি? মোক বেংগলোৰৰ পাষ্টাৰ এজনে কৈ দিছে, আপুনি ভাল বিশ্বাসী, জিজাছ কল আমুক দিল্লী মুম্বাই, আপুনি বহুত ভাল বিশ্বাসী, আপুনি ঘৰতে থাক, আপুনি ভাল খ্ৰীষ্টিয়ান, আপুনি স্বৰ্গত যাব। মানুহৰ ইচ্ছাৰ পৰা নহয়, কিন্তু মাংসৰ পৰাও নহয়, মানুহে ক'লেও নহ'ব, ঈশ্বৰৰ বাক্যই ক'ব লাগিব। নতুন জন্ম ঈশ্বৰৰ পৰা পালে, ওপৰৰ পৰা পাব লাগিব, ওপৰৰ পৰা, ঈশ্বৰৰ বাক্যৰ পৰা কনফাৰ্ম হ'ব লাগিব। ইয়েছ, নতুন জন্ম পাইছেনে আপুনি? ইয়েছ, নতুন জন্ম পোৱাসকল। তাৰপিছত আমি ঈশ্বৰৰ সন্তানৰ কথা কৈ আছোঁ, ৰুমিয়া আতৈদালৈ গৈছোঁ। আমি ঈশ্বৰৰ সন্তানটো হৈ গ'লোৱে, নতুন জন্ম পোৱাসকল। ৰুমিয়া আতৈদাই 14 পদ, Romans chapter 8 verse 14। ৰুমিয়া আতৈদাই 15 আৰু 16 পদ আচলতে। আহক ৰুমিয়া আতৈদাই 15 আৰু 16 পদ চাইছোঁ। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালা। আমি 16 পদ একেলগে পঢ়োঁ। আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজেই আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিছে। কোনোবা এজন ফিলিপাইন্সৰ এজন ছোৱালী আছিল, এজন পাষ্টৰৰ লগত কথা পাতিছে, ময়ো আছিলোঁ এই টিমটোৰ লগত। তাৰপিছত সেই ছোৱালীজনীক পাষ্টৰজনে সুধিছে, আৰ ইউ বৰ্ন এগেইন খ্ৰীষ্টিয়ান? তুমি নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান হয়নে? ছোৱালীজনীক সুধিছে। ছোৱালীটো হাঁহিছে, আপুনি মোক নতুন জন্ম পোৱা যেন লগা নাই নে? বেগ চেগ লৈ ছোৱালীজনী পুৰা ষ্টাইল কৰা, আৰু মুঠতে মই খ্ৰীষ্টিয়ান, মই ক'ৰ, মই জাপানৰ, মই থাইলেণ্ডৰ, মই কাম্বোডিয়াৰ। তেতিয়া মই সুধিছে, ফিলিপাইন্স তুমি বৰ্ন এগেইন হয়নে? ছোৱালীজনী সুধিছে, আপুনি মোক লগা নাই নেকি মই নতুন জন্ম পোৱা যেন? হাঁহি মই কথা যে পাতিছোঁ, হাঁহি যে পাৰিব, হাঁহাটোৱে নতুন জন্ম পোৱাৰ পৰিচয় নেকি? বাইবেলটোৰ মতে হ'ব লাগিব বৰ্ন এগেইনটো, হয় ন? বহুতে বৰ্ন এগেইন নতুন জন্ম কেনেকুৱা হয় নাজানেই, বহুত লিডাৰেই নাজানে কেনেকৈ মানুহ স্বৰ্গত যায়, আৰু বহুত মেম্বাৰে কেনেকৈ জানিব গোপুৰাহঁত, যদি লিডাৰবিলাকেই নাজানে এই ধৰণে স্বৰ্গ যোৱাৰ ৰাস্তা। কাৰোবাৰ সন্তান হৈ গ'লো, যোনে যোন পুত্ৰই যদি মুক্ত কৰে, তোমালোকে চিৰজীৱন মুক্ত হ'বা। ইয়েছ, আমাক যীশুৱে মুক্ত কৰিলে, সত্যক জানিবা, সত্যই মুক্ত কৰিলে, আমাক পাপৰ পৰা মুক্ত কৰিলে। এতিয়া আমি মুক্ত হৈ ঈশ্বৰৰ সন্তান হৈছোঁ। গতিকে যিমান মানুহ তেওঁৰ নামত বিশ্বাস কৰিলে, যীশুৰ নামত, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা, পাৱাৰ দিলে। যীশুৰ নাম মানে মিনিংটো কি? তেওঁ জন্মৰ আগত গাব্ৰিয়েলে কি বুলি ভাৱবাণী কৰিছিল? মৰিয়ম, ছোৱালী আইটি, তুমি সন্তান প্ৰকট কৰিবা, পবিত্ৰ আত্মাৰ পৰা হ'ব, তোমাৰ ইয়াত কোনো ক'ব লগা নাই, তোমাৰ একো ইয়াত অংশীদাৰ নাই। হলি স্পিৰিটে গৰ্ভটোত চাহ কৰি ধৰিব, তোমাৰ গৰ্ভটো 9 মাহ ধাৰ লৈছোঁ। পবিত্ৰ আত্মাৰ দ্বাৰা তুমি এটা সন্তান প্ৰকট কৰিবা, আৰু তুমি তেওঁৰ নামটো যীশুত থবা, তেওঁৱে তোমালোকৰ মানুহবিলাকৰ পাপটোৰ পৰা ত্ৰাণ কৰিব। যীশুক গ্ৰহণ কৰা মানে কি? যিমান লোক তেওঁৰ নামত গ্ৰহণ কৰিলে, তেওঁৰ নামৰ মিনিংটো হৈছে জিজাছ মিন চেলভেশ্যন। যীশু মানে পৰিত্ৰাণ, বাইবেলৰ মিনিংটো চেলভেশ্যন। গতিকে যীশুক গ্ৰহণ কৰা মানে পৰিত্ৰাণ লোৱাটো। কিছুমানে ভাবে বাহিনীবিলাকৰ পৰা, জংঘলৰ পৰা ওলাই অহা শিকলিৰে বান্ধা ভূতবিলাকেও যীশুক চিনি পাইছিলে। সেই সৰ্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনা, এতিয়াই আপুনি মোক শেষ নকৰিব,
সেই গাহৰিবিলাকলৈ খেদাই দিয়ক মোক। তেওঁলোকেতো যীশুক পবিত্ৰ সৰ্বশক্তিমান ঈশ্বৰৰ পুত্ৰ বুলি জানে, ঈশ্বৰক আৰাধনা কৰিছিল, যীশুক সেই আত্মাও আৰাধনা কৰিছিল। সেই আত্মাৰে বা আপুনি আৰাধনা কৰি আছে বা ইয়াত কি গেৰাণ্টি আছে? মইতো দেখা নাপাওঁ আপোনাৰ আত্মাটো। যীশুৰ দিনত তেনেকুৱা বহুত ভূত প্ৰেত পোৱা মানুহে যীশুক আৰাধনা কৰিছিল, যীশুক ঈশ্বৰ ঈশ্বৰ বুলি প্ৰশংসা কৰিছিল, ভয় ভয় কৰি যীশুক স্তুতি আৰাধনা কৰিছিল। গতিকে জাকব 2:19 কৈছে, তুমি এজন ঈশ্বৰ আছে বুলি বিশ্বাস কৰিছা, ভাল কৰিছা। ভূতবোৰেও বিশ্বাস কৰে, ভয়ত চিঙৰি আছে চটপটাই। ভূত প্ৰেতেও বিশ্বাস কৰে। ইয়াত কাৰ কাৰ ভূত প্ৰেত থকা আত্মা আছে নাজানো। নতুন জন্ম নোপোৱা আত্মা, পবিত্ৰ আত্মা নোহোৱা। কিন্তু আমাৰ কিছুমানটো আছে, নতুন জন্ম পোৱাও মানুহ আমি আছো, নহয়নে? আমি পোৱাবিলাক তুলি লোৱা ঈশ্বৰৰ সন্তান হৈছোঁ। পবিত্ৰ আত্মা আমাৰ আছে, সেইকাৰণে আমি ঈশ্বৰক আব্বা পিতৃ বুলি মাতিব পাৰিছোঁ। যেনেকৈ বেবী জন্ম পোৱাৰ পিছত 1 বছৰ 1.5 বছৰ পাপ্পা মাম্মা আব্বা এনেকৈ মাতে, নহয়? এইটো পাপা বুলি মাতিছে, মাকে ক'ব নাই মা বুলি মাতিছে। প্ৰথমতে আমি ঈশ্বৰক মাতিব পাৰিছোঁ আমাৰ দেউতাক, নতুন জন্ম পোৱা আত্মাৰে। সেইটো হয় য়েছ। গতিকে আমাৰ আত্মাও আছে, পবিত্ৰ আত্মাও আছে, নহয় জানো? গতিকে আমি ঈশ্বৰৰ সন্তানে নহয়, এতিয়া পবিত্ৰ আত্মাও আমাৰ আছে। আমি আহক গালাতিয়া, পবিত্ৰ আত্মা আমাৰ আছে, বাইবেলে কৈছে গালাতিয়া। আন এটা আশীৰ্বাদ আমি সেই পৰিত্ৰাণৰ লগত কি আশীৰ্বাদ পাইছোঁ? গালাতিয়া, পবিত্ৰ আত্মাও দান পাইছোঁ। গতিকে বেলেগকৈ পবিত্ৰ আত্মা উদ্ধাৰ পোৱা মানুহজনে আৰু বিচাৰি ফুৰাৰ হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। ক'ৰবাত প্ৰেয়াৰ চেণ্টাৰত গ'লে অৰুণাচল জংঘলত যাব লাগিব, নাগালেণ্ড পাহাৰত যাব লাগিব পবিত্ৰ আত্মা বিচাৰি, ক'ৰবাত লগতে ন বাইবেলে কৈছে পবিত্ৰ আত্মা আমাক দিলে, দিব নহয় দিলে। 4 অধ্যায়, গালাতিয়া 4 অধ্যায় 6 পদ। গালাতিয়া 4 অধ্যায় 6 পদ, আহক আমি একেলগে পঢ়িছোঁ। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ বুলি মাতে। এতিয়া আপুনি জোৰ জবস্তি ঈশ্বৰ হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড তেনেকেতো জোৰ জবস্তি মাতাও মানুহ আছে। কিন্তু আত্মা দিলে নহয়, দিব নহয়, দিলে। ঈশ্বৰে তেওঁৰ পুত্ৰ আত্মাৰ অংশ আমাক দিলে। প্ৰথম জোৰণে কৈছে আত্মাৰ পাৰ্ট এটা আমাক দিলে। হলি স্পিৰিট পবিত্ৰ আত্মা আমাক দিলে, দিব নহয়, দিলে। দিলে মানে অলৰেডি মোৰ অন্তৰত আছে, নতুন জন্ম পোৱা দিনাখন, নহয় জানো? গতিকে আত্মা আছে, সেই আত্মাৰ দ্বাৰা মই পাপ্পা মাম্মা বুলি মাতে, নহয় নে? 1.5 বছৰৰ বাচ্চাটো কাকা পাপ্পা মাম্মা। মাক আৰু দেউতাই তৰ্কাতৰ্কি কৰিছে, নাই মোৰ নামটো প্ৰথমত মাতিছে, নাই মাকে কৈছে মোৰ নাম মামা বুলি মাতিছে বেবীটো। ঈশ্বৰৰ সন্তানবিলাক ঈশ্বৰক তেনেকৈ মাতিব পৰা ক্ষমতা, পাৱাৰ পবিত্ৰ আত্মাৰ পৰা পাইছে, মানুহৰ বুদ্ধি জ্ঞানৰ পৰা নাপায়। হয়, বহুত নামদাৰীবিলাকে জোৰ জবস্তি মাতি আছে। ধৰক গুৱাহাটীত কেতিয়াবাই অচিনাকি মানুহে দেউতা দাদা ছাৰ মোক 10 টকা 100 টকা দিয়কচোন, মোক 5,000 টকা দিয়কচোন। ৰাস্তা পদূলি মাতে অচিনাকি মানুহ। ক'ৰ মানুহ তুমি? চিনি নাপাওঁ মই তোমাক। তেনেকুৱা আপুনি অচিনাকি মানুহ, অজান মানুহ, কেতিয়াবা ধৰক ফিল্ডত বাচ্চা বহুতকেইটা খেলি আছে, আপোনাৰ বাচ্চাও খেলি আছে, আপোনাক দূৰৰ পৰা দেখিছে, পাপা দাদী বুলি দৌৰি আহিছে আপোনাৰ ল'ৰাটো, মোক চিপছ খাবলৈ 20 টকা দিয়ক। আপুনি ওলাই দিছে, আপোনাৰ ল'ৰা হয়, কিন্তু বেলেগ এটাও চাইছে, সিও দৌৰি আহিছে, পাপা দাদী মোক দিয়ক। কি অদ্ভুত ঘটনা হ'ল আজি। মোৰ ল'ৰাই মোক পাপা বুলি মাতিব পাৰে, বেলেগ অচিনাকি ল'ৰা এটাই মোক বাবা দাদী তেনেকুৱা নামগাৰী খ্ৰীষ্টানবিলাক বহুত মাতি আছে, প্ৰভু প্ৰভু ঈশ্বৰ ঈশ্বৰ। নতুন জন্ম নোপোৱাকেও মাতি আছে, এই বেবী তুমি যত্ন পাব লাগিব মোৰ পেটত, তেতিয়াহে তোমাক মই 20 টকা চিপছ খাব দিম, 50 টকা দিম মোৰ পেটৰ পৰিয়ালৰ যত্ন হ'লে, নহ'লে তুমি নোপোৱা, মোৰ ল'ৰা নহয় তুমি। আমিও কওঁ তেনেকে, ঈশ্বৰেওতো কয়। মতি 7:21 কৈছে, মোক প্ৰভু প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গ ৰাজ্যত নাযায়। তেওঁলোক সকলোৱে স্বৰ্গত নাযায়, মানে তেওঁলোকৰ মোৰ নহয়, তেওঁলোক মোৰ প্ৰভু বুলি ক'লে মোৰ সন্তান নহয়। যিজনে স্বৰ্গত থকা পিতৃ ইচ্ছা পালন কৰিব সেইজনে স্বৰ্গত যাব।
সেইদিনা অনেকে ক'ব মই আপোনাৰ নামত ভূত খেদালো, আচৰিত কৰ্ম কৰিলো, এনেকুৱা কৰিলো, তেনেকুৱা কৰিলো, পৰভাষা ক'লো, সিটো কৰিলো, তেতিয়া মই তহঁতক চিনি নাপাওঁ, অধৰ্মচাৰীবোৰ, মই কৰ মোৰ ওচৰৰ পৰা দূৰ হৈ যায় এতিয়া। গতিকে বাবা পিতা বুলি মাতিছে, যীশুৱে কৈছে মই চিনি নাপাওঁ, কৰ হয় তুমি, মোৰ পৰিয়ালৰ জন্ম হোৱা নাই তুমি, আপোনাকতো মই বাইবেল শিক্ষা শুনিছো, আপোনাৰ লগতো আলিবাটত পৰিছো, খোৱা বোৱাও কৰিছো, সেই অধৰ্মচাৰীবোৰ মই কৈছো না বাৰে বাৰে তোমাক মই চিনি নাপাওঁ, কৰ হয় তুমি। বহুত আছে তেনেকুৱা। গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টানবিলাক পবিত্ৰ আত্মা পাইছে ইতিমধ্যে। পবিত্ৰ আত্মা আমাৰ অন্তৰত আছে। ইপিচিয়া 1 অধ্যায়, ইপিচিয়া 1 অধ্যায়, ইপিচিয়া 1 অধ্যায়, ইপিচিয়া 1 অধ্যায় 13 পদ, 13 আৰু 14 পদ। আচলতে মই বহুত আগত কনফিউজ আছিলে, পবিত্ৰ আত্মাক পৰভাষা ক'বই লাগিব বুলি মোক আজিৰ পৰা বহুত বছৰ আগত যেতিয়া খাৰগুলিত আছিলোঁ, তেতিয়া ৱৰ্ল্ড ভিজনৰ কিছুমান লিডাৰ আছিলে, তাত গীৰ্জা প্ৰাৰ্থনা কৰে তেওঁলোকে গধূলা আৰু মোক কৈছে পবিত্ৰ আত্মা পাবলৈ তুমি আমুক মোৰ নাম কৈ তুমি গধূলা মোক, তেওঁলোকে ৱৰ্ল্ড ভিজন অফিচত যায়, শিলপুখুৰীত আছিলে, মই আকৌ অফিচত কাম কৰি মই ঘূৰি আহোঁ, খ্ৰীষ্টিয়ান ৰেডিঅ' ভক্তি বচনত বিশ্ববাণীত কাম কৰাওঁ, তেওঁলোকে গধূলা গীৰ্জা কৰা সময়ত মোক কয় তুমি পৰভাষা খাব চেষ্টা কৰা, পৰভাষা খোৱা। খাৰগুলি বেল এই প্ৰফুল্ল মহন্তৰ ঘৰৰ ওচৰতে আমি আছিলোঁ। পৰভাষা নক'লে কি মই ঈশ্বৰৰ সন্তান নহয় নেকি? যীশুৱে কৈছে নেকি যে পৰভাষা নক'লে তুমি স্বৰ্গত নোযোৱা? কিন্তু তেওঁলোকে জোৰ জবস্তি মোক ধৰি আছে, পৰভাষা নক'লে তুমি খ্ৰীষ্টিয়ান নহ'ব, আমুক মানে কিবা কিবি আলটু পাল্টু আৰু। কিন্তু পবিত্ৰ আত্মা পৰভাষা কোৱাবিলাকৰ আছেনে? তাৰ বাইবেলে কিবা এটা গ্যাৰাণ্টি দিছেনে? পবিত্ৰ আত্মা কেনেকৈ পায়? ইপিচিয়া 1 অধ্যায় 13 আৰু 14 পদ। পবিত্ৰ আত্মা ঈশ্বৰৰ দান হয়, গিফ্ট হয়, প্ৰেজেণ্ট হয়, কৰ্ম কৰি পোৱা বস্তু নহয়। 13 আৰু 14 পদ একেলগে পঢ়ো। তেওঁতেই তোমালোকেও সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায়, তেওঁতেই বিশ্বাসো কৰি অংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা, ঈশ্বৰৰ নিজস্ব মুক্তিৰ অপেক্ষাৰে তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বাইনা হৈছে। বইনা, এডভান্স বাইনা। গতিকে তেওঁতে তোমালোকে সত্যতাৰ বাক্য কি আছে? বাইবেলটো সত্য বাক্য, কিন্তু বাইবেলত বহুত বাক্য আছে। বাইবেল এখন ফাৰ্মাচিষ্ট, ইউনিভাৰ্চিটি, ডক্টৰ, মেডিকেল, গুৱাহাটী মেডিকেল কলেজ, তাত বহুত ধৰণৰ মেডিচিন ডিপাৰ্টমেণ্ট আছে, বহুত ধৰণৰ চিকিৎসা আছে। বাইবেলতো বহুত ধৰণৰ কথা আছে। ঈশ্বৰ কোন হয় আপুনি জানিব বিচাৰেনে? যহোৱা কোন হয়? ইজৰাইল কোন জাতি হয় তাক জানিব বিচাৰেনে? এডেনবাৰী কি হয়? নোহাৰ বানপানী বিচাৰ কি হয়? এইবিলাক জানিব বিচাৰে? বাইবেলত বহুত ধৰণৰ বাক্য আছে। পাপ কি জানিব বিচাৰেনে? পাপৰ পৰা ক্ষমা পোৱা বাৰ্তাটো কি বুলি কয়? গস্পেল বুলি কয়, পৰিত্ৰাণৰ সুবাৰ্তা। গতিকে পাপ মোচনৰ যিটো পৰিত্ৰাণৰ বাৰ্তা, সেই বাৰ্তাটো শুনি বিশ্বাস কৰাৰ লগে লগে পবিত্ৰ আত্মাৰ ষ্টাম্প মাৰিলে বাইবেলে কৈছে। মোহৰ চিল। আগৰ দিনৰ ৰজাবিলাকৰ আঙুলিত, আগৰ দিনৰ এনেকৈ ষ্টাম্প, আজিকালি ষ্টাম্প যেনেকৈ আছে তেনেকুৱা নাছিল। সেই তাহানি পুৰণা, তেওঁলোকৰ আমুক ৰজাই আঙুঠি পিন্ধিছিল, ৰজাৰ নাম আছিল, চাপ আছিল, আৰু সেই আঙুঠিটো চাপ মাৰি দিলে এইটো আমুক ৰজাৰ প্ৰপাৰ্টি, আমুক ৰাজ্যৰ আমুক ৰজাৰ অধীনৰ মানুহ, ডন টাচ, বেলেগে টাচ কৰিলে যুদ্ধ হ'ব, নহয়নে? এতিয়া আমাক ষ্টাম্প মাৰিলে ঈশ্বৰে কৈছে আপুনি মানুহৰ নহয়, মই মানুহৰ নহয়, খ্ৰীষ্ট হয়। হলি স্পিৰিট আপোনাৰ মোৰ ষ্টাম্প মাৰা আছে। গতিকে পৰিত্ৰাণৰ লগত আমাৰ পবিত্ৰ আত্মা ষ্টাম্প মাৰিলে, মোহৰ মাৰিলে বাইবেলে কৈছে। এডভান্স হিচাপত মোহৰ মাৰা হ'ল। গতিকে এইখিনি আমি খ্ৰীষ্টান জীৱনৰ পৰিত্ৰাণৰ লগত কি কি বিষয় পাইছোঁ, একেলগে আমি এইখিনি পাই গৈছোঁ। গতিকেলৈ তাৰপিছত আমি যদি চাওঁ পৰিত্ৰাণৰ সেইখিনি সোমাই আছে নহয়নে? পবিত্ৰ আত্মা পোৱা, নতুনকৈ জন্ম পোৱা, ঈশ্বৰৰ সন্তান হোৱা, এইবিলাক আমি একেলগে পাই গৈছোঁ নতুন জন্ম পোৱা খ্ৰীষ্টানবিলাক পৰিত্ৰাণ পোৱাৰ লগে লগে। তাৰপিছত 2 নম্বৰ জকলাটো হৈছে শুদ্ধিকৰণ হোৱা। আত্মাৰ পৰিত্ৰাণবিলাক
চাপা হৈ যাব লাগিব ষ্টাৰ্ট ৰান দৌৰ এতিয়া দৌৰ আৰম্ভ কৰা এতিয়াৰ পৰা আজিৰ পৰা ফিলিপিয়া 2:12 আত্মাৰ পৰিত্ৰাণ পোৱাৰ পিছত 2:12 আহক আমি একেলগে পঢ়িছোঁ ফিলিপিয়ান চেপ্টাৰ 2:12 এতেকে হে মোৰ প্ৰিয়বিলাক তোমালোকে যেনেকৈ সদায় আজ্ঞা দি নাছিলা তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ কেৱল সেইদৰে নহয় কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা পৌলে যেতিয়া ফিলিপিয়া অঞ্চলত গৈছিল ফিলিপিয়া অঞ্চলত তেতিয়া লুডিয়া নামৰ তিৰোতাগৰাকীক পৌলে পৰিত্ৰাণ পাবলৈ প্ৰভুৱে মন খুলি দিলে যদিও অজস্ৰ তিৰোতাই অজস্ৰ মানুহে তাত বাক্য শুনি আছিল পৌলৰ বাক্য অজস্ৰ তিৰোতা পুৰুষে তাত বাক্য শুনি আছিল নদী কিনাৰ প্ৰাৰ্থনা কৰা জেগা পৌলে চাবলৈ গৈছিল পাচনি কৰ্ম কিন্তু পৌলে কাৰ হৃদয় খুলিলে লুডিয়াৰ মনটো খুলিলে প্ৰথম তিমথিয়ত কৈছে হাজাৰ বাৰ শুনিও নিবুদ্ধি নজনা তিৰোতা বাইবেলে কৈছে হাজাৰ সেমিনাৰ শুনিও বুজি নোপোৱা গোলাম মাতা কাম নাইকিয়া মাতা জগতত বহুত মাতাটো ভাল জগতত কিন্তু ঈশ্বৰৰ ৰাইজত বহুত মানুহৰ পুৰুষ মহিলা এনেকুৱা আছে মাতা গোলা বুলি কৈছে বাইবেলত 100 বাৰ শুনিও বুজি নোপোৱা নিবুদ্ধি তিৰোতা এনে অজ্ঞান চঞ্চল মনা মানুহ আছে 100 বাৰ দেখা যায় সেমিনাৰ আনিও বুজি নাপাব কোনোবা ইয়াত মাতা গোলা কাৰণ তেওঁলোকে টকা পইচাৰ প্ৰতি মনটো বহুত খোলা চুকা জগতৰ পইচা তিয় হৈ যায় সংসাৰ এইবিলাকত বহুত চুকা স্মাৰ্ট কিন্তু ঈশ্বৰৰ ৰাইজৰ আত্মিক কথাত উল্লু জিৰ' গতিকে তেওঁলোক কিয় এনেকুৱা যিকোনো এই বিষয়টো আমি শিকিব লাগিব কিন্তু পৌলে প্ৰচাৰ কৰোঁতে লুডিয়াৰ মনটো পৌলে ঈশ্বৰে খুলিলে প্ৰভুৱে খুলিলে নহয় লুডিয়াৰ মনটো গতিকে আমি বাইবেল চেমিনাৰ প্ৰচাৰ কৰোঁহে কৰোঁ কাৰোবাৰ ঘৰত মই কাউন্সিলিং চেমিনাৰ অসমত ঘূৰি আছোঁ কিন্তু মই প্ৰাৰ্থনা কৰোঁ প্ৰভু মই যোৱাৰ আগতে এজন হ'লেও মনটো আপুনি খুলি দিয়ক ঈশ্বৰ এবাৰ নহয় প্ৰগ্ৰাম যোৱাৰ আগত মই সদায় দিনত 3-4 প্ৰাৰ্থনা কৰি লওঁ এক সপ্তাহৰ আগতে বহুতবাৰ ৰিকুৱেষ্ট কৰোঁ ঈশ্বৰ এটা মানুহৰ হৃদয় আপুনি খুলি দিয়ক কাৰণ মই বাক্যহে দিম মন খুলিব পৰাটো তুমিয়ে সৃষ্টি কৰিছা মন মইতো সৃষ্টি কৰা নাই মইতো কাৰোবাৰ মনটো কলিজাটো ফালি দিব নোৱাৰোঁ ৰুবেন কলিজাটো ফালি দিওঁ তই কিয় এনেকুৱা আজিলৈকে মই মোৰ নিজৰ সৃষ্টি কৰা হ'লে মই ফালি দিলোহেঁতেন কিন্তু মইতো সৃষ্টি কৰা নাই ৰুবেনক বা কাক বাই ঈশ্বৰেহে সৃষ্টি কৰিছে ঈশ্বৰেহে তাক খুলিব পাৰে ঈশ্বৰে যদি নুখুলে মই কি কৰিম ঠিক তেনেকৈ আপোনাক নম্ৰ হ'ব লাগিব ঈশ্বৰে যদি খুলি দিব পাৰে কঠিন মনৰ জেদি মনৰ মানুহক ক'ত খুলিব ঈশ্বৰে কপিদাউল হেংদাউল ৰখিয়ে আছে আপোনাক কোনদিনা তোমাৰ জীৱন শেষ হ'ব সেইদিনা তোমাক মই দিম পুৰা দিম মই তোমাক ঈশ্বৰে বাট চাই আছে পানিছমেণ্টৰ কাৰণে আপোনাক অহংকাৰীবিলাকক জেদিবিলাকক নম্ৰবিলাকক ঈশ্বৰে খুলিব পাৰে মন গতিকে পৰিত্ৰাণ সম্পন্ন কৰা বুলি কিয় কৈছে ভয় আৰু কঁপিবলৈ কিয় কৈছে নতুন জন্ম যিবিলাক আমি নতুন জন্ম পালোঁ পৰিত্ৰাণ পালোঁ এতিয়া আমাক ভয় কঁপিবলৈ কৈছে নৰকত যাম বুলি নৰকত যাম বহুত পাষ্টৰে তেনেকা শিক্ষা দিয়ে ভয়ে ভয়ে কঁপি কঁপি কিছুমানে শিক্ষা দিয়ে নৰকত যাম বুলি ভাবি সেইটো নহয় সেই ভয়টো নহয় নৰকত যোৱা ভয় নাই আমাৰ প্ৰথম তিমথিয়ত কৈছে ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই প্ৰেম আনন্দ শক্তি আমাক পাৱাৰ পবিত্ৰ আত্মাৰ আনন্দ দিছে প্ৰথম তিমথিয়ে কৈ দিয়ে কিন্তু ভয়টো কিয়ৰ কাৰণে ভয় কৰিব লাগিব ঈশ্বৰক কাৰণ ভয় শ্ৰদ্ধা ৰেছপেক্ট যদি ফাদাৰক ফাদাৰ বুলি নিজৰ সন্তানে দিব নাজানে সেই সন্তানৰ ভৱিষ্যত থাকিবনে দেউতাকৰ প্ৰতি যিটো শ্ৰদ্ধা সন্মানীয় এটা ভয় ৰেছপেক্ট আদৰ থাকিব লাগে সন্তানৰ যদি নাইকিয়া হৈ যায় সেই সন্তানে উপলুঙা ফাল্টু জীৱন নকৰিবনে পিছত সেই ভয়টো ৰেছপেক্টেড সন্মানীয় ভয় কাৰণ আমি ভুল কৰিব পাৰোঁ প্ৰত্যেক খোজতে আমি ঈশ্বৰৰ অবাধ্য হ'ব পাৰোঁ দিনটোত 100 বাৰ অবাধ্য হওঁ সপ্তাহটোত 1000 বাৰ আমি বাক্য অবাধ্য হওঁ গোটেই বাইবেলৰ বিৰুদ্ধে যাওঁ সেইকাৰণে আমি ভয় কৰিবই লাগিব বাইবেলৰ পৰা যিমান দূৰ হ'ব সিমানে আমি অন্ধ হ'ম নাজানিম কি পাপ কৰিছোঁ আৰু বাইবেলৰ যিমান ওচৰ চাপিব চেষ্টা কৰিব শয়তানে আঁতৰাব ফোন আহিব লগৰীয়াই আহিব মাংসই ঠেলিব দিমাগটো উল্টা পুল্টা ভাবিব আকৌ বাইবেল কাক চাপো নাই নাচাপিবি তই যুদ্ধ হয়তো নাই অলপমান হ'লে মই পঢ়ি চাম নাই নপঢ়িবি তুমি বাইবেল কিছুমানেতো শপতে খাই লৈছে কিছুমানেতো একদম শপত খাইছে মই মৰিলেও বাইবেল নপঢ়োঁ মৰি যাম মই মোৰ জেদ আছে
মোৰ নিজৰ অহংকাৰ আছে, মই বাইবেল নপঢ়োঁ, মৰিও যাব কিন্তু বাইবেল নপঢ়ে, চাৰেণ্ডাৰ নকৰে নিজৰ জীৱন, আঁতু নাকাৰে ঈশ্বৰৰ আগত। এই অবাধ্যতা তেনেকুৱা যেন পাপ নহয়, সেইকাৰণে আমি ভয় কৰিব লাগে নতুন জন্ম পোৱাবিলাকক, কাৰণ পাপ কৰিব পাৰোঁ, আমি ভুল কৰি দিব পাৰোঁ। গতিকে আমি খ্ৰীষ্টান জীৱনত কেনেকৈ বাঢ়িম? ইফিছিয়াছ 4 অধ্যায় আত্মিকভাৱে শুদ্ধিকৰণ বৃদ্ধিটো কেনেকৈ হ'ম? বৃদ্ধি হ'ব লাগিব। বৃদ্ধি যদি নহয়, সন্তানটো জন্ম দিলে মাক বাপাকে বহুত বছৰ বাঢ়া নাই, বাবুটো বেবীটো একে হৈ আছে, মাক বাপেকে ডক্টৰ চিকিৎসা কৰিব লাগিব, এই বাবুটো বাঢ়া নাই, বেবীটো আজি 3 বছৰ হৈ গ'ল, একে হৈ থাকিল, কোলাতে লৈ ফুৰি আছোঁ, কি কৰিম, বেবী এনেকুৱা বেবী এটা পালোঁ, কেঁচুৱা হৈয়ে থাকি গ'ল জিন্দগীটো, কেতিয়া ডাঙৰ দীঘল হ'ব, এইটো এটা বোজা হ'ল মোৰ কাৰণে, আত্মাত বাঢ়া নাই। ইফিছিয়া 4 অধ্যায় আত্মিক বাঢ়ি যোৱাৰ কথাটো কৈ আছোঁ। 13 পদ, অসমীয়াত 11 পদ, ইংলিছ 13, অসমীয়াত 11 পদ, আৰু আমি একেলগে পঢ়িম 11 পদ। আৰু যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি সিদ্ধ পুৰুষৰ অৱস্থা অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ। CMA কালি ক'ৰবাত কৈ আছে, মেচিয়ৰ লিডাৰ, অসমৰ পৰিপূৰ্ণ লিডাৰ, মিচিং স্বায়ত্ত আগত, ৰাভা স্বায়ত্ত আগতৰ কথা CMA ভাষণ দিছে ক'ৰবাত, মই চালোঁ কণ্টেক্টমান কালি। গতিকে ৰাভা স্বায়ত্ত আগত 6 শিডিউল বিচৰাসকল এতিয়া আপোনালোকে লিডাৰবিলাক এতিয়া মেচিয়ৰ হৈছে। 6 শিডিউল পোৱাসকল আন তাত 6 শিডিউলৰ বাহিৰৰ অনা ৰাভা, অনা বড়ো অঞ্চলৰ মানুহবিলাকক সমানে বেছিয়ে মৰম কৰিব লাগিব, বেছিয়ে কাম কৰিব লাগিব তেওঁলোকৰ কাৰণে। আৰু তেওঁলোকে তেতিয়া বেছি, তেওঁলোকক যেতিয়া গুৰুত্ব দিব লাগে, তেওঁলোকক যেতিয়া আদৰিব, তেতিয়াহে তোমালোকৰ 6 শিডিউলটোৰ ভেলু হ'ব। এইটোতো ৰাইট কথা কৈছে, কিন্তু তেওঁ মেচিয়ৰ, বহুত বুদ্ধিয়ক মানুহ তেওঁ। গতিকে এতিয়া লিডাৰসকল ৰাভা, বড়ো, 6 শিডিউলৰ লোকসকল, কাৰ্বি লোকসকল, তাত যিমান অন্য অনা ৰাভা, অনা কাৰ্বি আছে, যিমান জাতি আছে, ধৰক অন্য জাতি এজন বড়োলেণ্ডত গ'লে যিকোনো বড়োৰ বাহিৰৰ মানুহটোৱে অনা বড়ো হ'ব, নহয় জানো? অসমীয়াটো হ'ব, বড়ো হ'ব, অনা বড়ো, নেপালী, আন যিমান বেংগলী, যিমান আন অসমত মানুহ আছে চবেই অনা বড়ো হ'ব। গতিকে তেওঁলোককো সমানে চাব লাগিব। আৰু এইটোক কৈ লিডাৰশ্বিপ বুলি তেওঁ কৈছে। লিডাৰবিলাক পৰিপক্ক হৈছে, পুৰঠ হৈছে তেওঁলোকৰ মতে, আৰু তেওঁৰ ভাষণ মতে। মই যে যীশুৰ পুৰঠটো কেতিয়া হ'ব, আমাৰ বয়সটো, পৰিপূৰ্ণ বয়সটো? কালি বেবীটো জন্ম পাইছে, আজিয়ে কলেজ যাব পাৰিবনে তেওঁ? এইটোতো পৃথিৱীত সম্ভৱেই নহয়। নতুন জন্ম পোৱা বেবী, প্ৰথম পিতৰ 2 অধ্যায়ত কৈছে, আত্মিক গাখীৰলৈ হাবিয়াস কৰা যাতে তোমালোকে তাৰ দ্বাৰা পৰিত্ৰাণৰ অৰ্থে বাঢ়ি বাঢ়ি যোৱা। এটা বেবী আজি জন্ম পাইছে, যোৱা মাহ জন্ম পাইছে, সেই বেবীটো গাখীৰ খাব লাগিব, আত্মিক গাখীৰ খাব লাগিব, খাই খাই মস্তি হ'ব, স্বাস্থ্যৱান হ'ব। লাহেকৈ 1.5 বছৰমানৰ পিছত তেওঁ খোজকাঢ়ি ঘূৰি পৰিব, আৰু 3 বছৰমান পিছত আৰু ষ্ট্ৰং হ'ব, দৌৰিব, খেলিব। 4-5 বছৰ স্কুল যাব, তাৰপিছত প্ৰাথমিক মধ্য, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী, কলেজ লেভেল, ইউনিভাৰ্চিটি লেভেল, তাৰপিছত এজন প্ৰাপ্তবয়স্ক লোক শাৰীৰিক ফালৰ পৰা। তাৰপিছত এটা সময়ত শাৰীৰিক ফালৰ পৰা তেওঁৰ বাঢ়াটো ৰখি যাব, বয়সৰ পৰিপূৰ্ণ সমাপ্ত হৈ যাব। কিন্তু আত্মিক ফালৰ পৰা যীশুৰ খ্ৰীষ্টৰ নিচিনা হ'বৰ কাৰণে বয়স আমাৰ হৈ গ'ল বুলি ক'ব পাৰিবনে? ইয়াত থং বাই ক'ব পাৰে নেকি? মোৰ আত্মাত বয়স হৈ গ'ল আৰু মই যীশুৰ নিচিনা হৈ গ'ল আৰু মোৰ বাঢ়িব লগা নাই। এক্সাম্পল আৰু মই ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যীশুৰ বয়সৰ সমান কাৰ বয়স হৈছে? উমেশ ডেকাৰ হৈছেনে? কাৰোবাৰ হৈছেনে যীশুৰ বয়সৰ সমান আত্মাত? ময়ো হোৱা নাই, কাৰো হোৱা নাই। যীশুৰ বাক্যৰ জ্ঞান যিমান আছে মই ইমান জানিছোঁনে? যীশুৱে যিমান ঈশ্বৰৰ কাম কৰিলে মই কৰিব পাৰোঁনে? নোৱাৰোঁ। সেইটো আমি মৰালৈকে যুঁজিব লাগিব। সেইটোক কৈ খ্ৰীষ্টিয়ান জীৱন, নহয়নে? শুদ্ধিকৰণ, সেইটো 2 নম্বৰ ষ্টেজত পৰে। গতিকে ঈশ্বৰৰ সন্তানে শুদ্ধিকৰণ কৰিব লাগিব। শুদ্ধিকৰণ যদি দৰকাৰ হয়, ঈশ্বৰে অলপমান পিটনো দিব লাগিব, মাজে সময়ে কোবাবও লাগিব। সন্তানে যদি বদমাচি কৰে, বেছি বাঢ়ি গৈছে, ইয়াক কেইচানমান দেচোন, কেতিয়াবা দিবও লাগিব। নিদিলে বেয়া হ'ব, আমি বেয়া হ'ব। নুকুবা, মাৰপিট নকৰা সন্তান সন্ততি পিতৃ মাতৃৰ কলিজা ফালি দিয়ে পিছত।
কলিজাত ফালিব, বহুত কষ্ট দিব আপোনাক, আপোনাৰ বুকুত লাত মাৰিব সেই সন্তানে, যি সন্তানক আপুনি অনুশাসন নকৰে বাইবেলে কৈছে। গতিকে চাৰ্চত গ'লে সন্তানক শিকাব লাগিব, চাৰ্চত বদমাছ নকৰিবা, ঘৰত যি কৰিবা চাৰ্চত নকৰিবা। এইটো অন্তত ৱাৰ্ণিং দিব পৰা ইণ্টেলিজেণ্ট দিমাগটো মাক বাপেকৰ লাগিব, নহ'লে আপোনাক ঈশ্বৰকে কেয়াৰ নকৰিব পিছত সেই সন্তান। সৰুতে ইমান নাজানিব পাৰে, লাহে লাহে কিন্তু শিকাব লাগিব। যিকোনো জাষ্ট অনুশাসনৰ কথা কৈছোঁ, এটাই উদাহৰণে দিছোঁ। সন্তানক আমি অনুশাসন কৰাটো আমাৰ কাৰণে পিতৃ মাতৃৰ ডাঙৰ চেলেঞ্জ, মোৰ কাৰণেও চেলেঞ্জ, এটা ডাঙৰ প্ৰত্যাহ্বান, ইমান ইজি নহয়। কাৰণ সন্তান সন্ততিয়ে এতিয়া পিতৃ মাতৃক দেহা চুপি চুপি খাইছে, তেজ খাইছে এই জেনেৰেশ্যনৰ সন্তান সন্ততিয়ে। নুশুনে নহয়, ডাঙৰ হ'লে ক'ত শুনিব, নুশুনে। গতিকে খুব ভাগ্যৱান মানুহ যিসকলৰ সন্তান সন্ততিক মা দেউতাই কাবু কৰিব পাৰিছে, দেখা বয়সলৈকে কণ্ট্ৰল কৰিব পাৰিছে, তেওঁলোক বহুত ঈশ্বৰৰ আশীৰ্বাদ পোৱা মা দেউতা। সেইটো চবেই নাপায়, চবেই নোৱাৰে। যিবিলাক পিতৃ মাতৃয়ে কলেজীয়া জীৱন, ইউনিভাৰ্চিটি লৈকে ল'ৰা ছোৱালীক কণ্ট্ৰল কৰিব পাৰিছে, বাবা চাৰ্চত যোৱাচোন, ঈশ্বৰক সেৱা কৰাচোন, আৰু ল'ৰাই যদি আহি যায় লাহেকৈ মনে মনে শুনে, কিন্তু তেওঁ ছাকচেছফুল এক প্ৰকাৰে, তেওঁ সফল এক প্ৰকাৰে। কিন্তু ডাঙৰ হ'ল গ'ল, এতিয়া তেওঁ ফেইলাৰ। যি কি নহওক, ইব্ৰী 12 কৈছোঁ, ঈশ্বৰে কোবাব ঈশ্বৰৰ সন্তানক, বাইবেলে কৈছে ইব্ৰী 12। কিন্তু ঈশ্বৰৰ সন্তানক হ'লে ঈশ্বৰে আমাক মাজে সময়ে পিটনটো দিবই, আৰু এই পিটন খালেও আমি আশীৰ্বাদে বুলি ভাবিব লাগিব। কাৰণ পিটন নাখালে আমি বদমাচি হ'ম, বেয়া হ'ম, আমি নষ্ট হৈ যাম। গতিকে এই শুদ্ধিকৰণ প্ৰক্ৰিয়াত এই পিটনটো বহুত দৰকাৰী, দাণ্ডা কোৱাটো, ঈশ্বৰৰ পৰা মাৰ কোৱাটো, নহ'লে শুদ্ধিকৰণটো আগ নাবাঢ়িব। শুদ্ধিকৰণ প্ৰথম কিমান ক'লোঁ, ইব্ৰী 12 য়েছ, 5 পদৰ পৰা 8 পদলৈ, ৰাইট, 5 পদৰ পৰা 8 পদলৈ মই পঢ়ি দিছোঁ। আৰু যি আশ্বাসৰ বাণীয়ে, মানে ঈশ্বৰৰ বাক্য পবিত্ৰ আত্মাই কি বুলি মাতিছে, পুত্ৰ বুলি, ঈশ্বৰৰ পুত্ৰ বুলি তোমালোকৰ লগত কথা বাৰ্তা কৰিছে বোলে, হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয় জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা, কিয়নো প্ৰভু তৎসত্বেও গম নাপালে যে ঈশ্বৰে পিটন কৰি মোক বৰবাদ কৰি মাৰি লৈ গ'ল বোলে। গম নোপোৱাটো বহুত দুখদায়ক, বেদনাদায়ক। গম পালে আপুনি খোজ পাব, ঈশ্বৰে মোক কোবাইছে, ঈশ্বৰ মোক এৰি দিয়ক আৰু নামাৰিব, আৰু মই আজিৰ পৰা কথা শুনিম, চৰি মা পাপা। ল'ৰাটো, সৰু ল'ৰাটোক মাকে দিয়ে কেতিয়াবা, মোৰ ল'ৰাটোক, চৰি নকৰোঁ আজিৰ পৰা এৰি দিয়ক। ল'ৰাটো শুধৰণি হ'বলৈ মাৰ লাগিব। গম পালেহে, পিটন দিলে গম পোৱা, হুচ নোপোৱাবিলাকতো শ্মশানত গৈও গম নাপালে মৰিয়ে থাকিল। গতিকে তোমালোকে যি সহন কৰিছা, সেই তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে। কিয়নো পিতৃ আস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কিন্তু যদি নামাৰে আপোনাৰ সন্তানক সৰুতে, আপুনি ভাল মা দেউতা নহয়, বাইবেলে কৈছে। আপুনি অপব্যয় কৰা, নষ্টামি কৰা দেউতা হয়, মা হয়। গতিকে সকলোৱে যি শাসনৰ ভাগী হ'ল, তোমালোক যদি তাৰ ভাগী নোহোৱা, তেন্তে তোমালোক জাৰছে পুত্ৰ নোহোৱা। কুলাংগা পুত্ৰ বুলি কয় নহয়, গুৱাহাটী নিউজত ওলায়, কুলাংগা পিতৃ জন্মদাতা, উদণ্ড বাইকাৰ, পিতৃ মাতৃ নিশিকা উদ্বন্দালী ল'ৰা ছোৱালী। কিয় নিউজত কয়? সঁচা কথাই, সঁচা কথা। সেইটো জগতৰ কথাহে তেওঁলোকে কয়, কিন্তু আমি আত্মিক কথা কৈছোঁ। আমাৰ সন্তানক আমি ফাৰ্ষ্ট কি শিকাব লাগিব? বাইবেল, ঈশ্বৰৰ বাক্য। ছেকেণ্ড, এই জগতত কেনেকৈ চলিব লাগে, সেইটো হ'ব পাৰে, সেইটো লাগে, জগতত কেনেকৈ চলিব লাগে 70-80 বছৰ চলিব লাগে, সেইখিনি পালে হয়। আৰু সাংঘাতিক স্পেচিয়েল আকাশৰ তৰাটো নমা আনিবলৈ চেষ্টা কৰিব নালাগে সন্তানৰ পৰা। কিছুমানে ভাবে মোৰ সন্তানক স্পেচিয়েল বনাম, একদম মানে বেলি লৈ মই পতাম, জোনটো লৈ পতাম। তাতে কি কৰিব? তাতে কি কৰিব আপুনি? 70-80 বছৰ সেয়ে জীয়াই থাকিব লাগে। তাতকৈ ঈশ্বৰৰ সন্তান, স্পেচিয়েল ঈশ্বৰৰ সন্তান বনাওক, আজীৱন অমৰকাল জিলিকি থাকিব। দুদিনীয়া সংসাৰটো ইয়াতে শেষ হ'ব। গতিকে স্পেচিয়েল বনাই লাভ নাই। আমি ঈশ্বৰে বিচৰা ধৰণে বনাওক সন্তানক। ঈশ্বৰে কিয় বনাইছে, কিয় সৃষ্টি কৰিছে এই সন্তানটো? সন্তানবিলাক পিতৃ মাতৃৰ নহয়, ঈশ্বৰে দিয়া অধিকাৰ, বাইবেলে কৈছে, ঈশ্বৰৰ পৰা অহা হয়।
গতিকে ঈশ্বৰে কিয় বনাইছে, কিয় সৃষ্টি কৰিছে, কিয় মোৰ পেটত জন্ম দিব দিছে, ঈশ্বৰে কি বিচাৰিছে, আমি সেইমতে বনাওঁ। ফাৰ্ষ্ট বাইবেল, ঈশ্বৰৰ বাক্য শিকাওঁ, হয়নে? অট'মেটিক বাকী কাম ঈশ্বৰে তেওঁলোকক শিকাব। অৱশ্যে আমি বেয়া কাম কৰিলে পিটন দিবই লাগিব মাজে সময়ে, নহ'লে আমি নিজে পস্তাব লাগিব পিছত। এইটো বিষয়ে আমি শিকিম বাৰু নেক্সট, কেনেকৈ অনুশাসন কৰিব লাগে সন্তান, সেইটো বিষয়ে আমি শিকিম। ইউক পাছ হৈ যায়, পিছত শিকিম বাৰু নেক্সট ছানডে বা আহি থকা ছানডে। ইউক পাছ হৈ যায়, পাৰিবাৰিক খ্ৰীষ্টান জীৱনতো বাকী আছে আমাৰ। ইউক পাছ হৈ যায়, সোনকালে আৰু 2-এটা বাইবেল পঢ়া শেষ কৰিব লাগিব। ইউক পাছ হৈ যায়, ইউক পাছ হৈ যায়। গতিকে এতিয়াৰ দিনত সন্তানেহে পিতৃ মাতৃৰ তেজ খুলি খুলি খোৱা দিন আহিছে। এতিয়া সন্তানৰ পৰাহে বহুত টেনশ্যন বৃদ্ধ পিতৃ মাতৃয়ে পায়। আটাইতকৈ বৃদ্ধ কালত দুখ কষ্ট পায় সন্তানৰ পৰা, বেছিভাগ ক্ষেত্ৰতে গুৱাহাটীবাসী বা ভাৰতবাসী দেশত দেখা যায়। ইউক পাছ হৈ যায় 17 পদ, 5:17, জব চেপ্টাৰ 5:17। জব ইউক পাছ হৈ যায় 17 পদ। চোৱা, যি মানুহক ঈশ্বৰে শুধৰাই তেওঁ সেই মানুহ ধন্য। ঈশ্বৰৰ পৰা শুধৰণি পোৱা মানুহজন ধন্য বুলি কৈছেহে। এইকাৰণে তুমি সৰ্বশক্তিবানজনৰ শাস্তি সেয়া জ্ঞান নকৰিবা শাস্তি সেয়া জ্ঞান। গতিকে ঈশ্বৰে আমাক কোবাই বুলি ক'লে কিছুমান খ্ৰীষ্টানে পাষ্টৰে মোকেই কৈছে নেকি, ভুল বুজিব। মই কোৱা বাক্য নহয় এইটো। মোকো কোবাব, আপোনাকো কোবাব, মোৰ সন্তানকো কোবাব, চবকে কোবাব ঈশ্বৰৰ সন্তান হ'লে। কিন্তু কোব খাই খাই গম পোৱা নাই আজিলৈকে, সেইটোৱে দুৰ্ভাগ্যৰ বিষয়। কাৰণ সেই মানুহৰ আশা নাই যে ইমান মই পিটি আছো, ঈশ্বৰে কৈছে মই আমুকক ইমান পিটি আছো, তেওঁ গম নাপায় আজিলৈকে। আজি 10 বছৰ পৰিত্ৰাণ পোৱা, 12 বছৰ 15 বছৰ ইমান মাৰি আছো, পিটন দি আছো, সি খোজ নাপায়। তাক ফিনিছে কৰি দিওঁ আৰু ইয়াত জীয়াই থকাৰ লাভ নাই, তাক লৈয়ে যাওঁ স্বৰ্গলৈ। ইয়াত জীয়াই থাকিলে মদপি ভাঙোৱা পাগলামি কৰিব, সি বদমাচি কৰিব, তাক স্বৰ্গলৈ নিয়াই ভাল হ'ব। ঈশ্বৰৰ ৰাইজৰ ইয়াৰ একো কাম নাই, সেয়াও পিটন হয়। বাইবেলত তেনেকুৱা মানুহ আগতীয়াকৈ কৰন্তীয়া মণ্ডলীৰ পৰা আগতে নিলে। গতিকে সেইটো হৈছিলে পৰিত্ৰাণৰ 2 নম্বৰ খ্ৰীষ্টান জীৱনৰ 2 নম্বৰ ষ্টেপটো। 3 নম্বৰ লাষ্ট, সেইটো হৈছে 2টা মাত্ৰ বাইবেল পদ পঢ়ি শেষ কৰিব লাগিব। ইব্ৰী 9 গ্লৰিফিকেশ্যন, ইব্ৰী 9:28 পদ, ইব্ৰী 9:28 পদ। 3 নম্বৰ জকলাটো বা 3 নম্বৰ চিৰিটো হৈছে শৰীৰৰ মুক্তি, আত্মাৰ মুক্তি, স্বভাৱ চৰিত্ৰৰ মুক্তি, আৰু 3 নম্বৰটো দেহাৰো মুক্তি হ'ব এদিনাখন। এইটো দেহাৰ মুক্তিৰ কাৰণে আমাৰ কৰিবলগা একো নাই। যীশু আহোঁতে আমাৰ দেহাটো যীশুৰ নিচিনা অমৰ দেহা পিন্ধিব, সেইটোৱে আমি জানো বাইবেলৰ পৰা। ইব্ৰী 9:28 পদ। আহক আমি 28 পদ একেলগে পঢ়ি। হিব্ৰু চেপ্টাৰ 9:28, 28। তেনেকৈ খ্ৰীষ্টেও অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উৎকৃষ্ট হলত দ্বিতীয়বাৰ ছেকেণ্ড কামিং বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। বিনা পাপে মানে যীশুটো পাপ নাই, আমাৰ কথা কৈছে। যীশু প্ৰথমবাৰ পাপ আছিল আমাৰ, এতিয়া ছেকেণ্ডবাৰ তেওঁ পাপ নোহোৱা আহিব নহয়। আমাৰ পাপটো প্ৰথমবাৰ আহি গুচালে, দ্বিতীয়বাৰ আমাৰ দেহাৰ পৰা জিন্দগী পাপটো নাইকিয়া কৰিব। আত্মাৰ পৰা নাইকিয়া কৰিলে, আত্মাৰ ক্ষমা হ'ল, আত্মাৰ মুক্তি হৈ গ'ল, আত্মাৰ পাপ শাস্তি নাই আৰু জীৱনত, নৰকত নাই আৰু কেতিয়াও শাস্তি নাই। কিন্তু এতিয়াও যিটো পাপ স্বভাৱত আছো, মনত যেতিয়া পাপ আহে কেতিয়াবা, বা বিভিন্ন ধৰণৰ আমাৰ পাপ চিম্পুল নেচাৰটো আছে নহয়, পাপী গুণবিলাক, পাপৰ বীজটো ৰোপণটো এতিয়াও সজটো আছে, মানে কি কয় নেচাৰটো আছে, প্ৰকৃতিটো আছে। সেই প্ৰকৃতিৰ পৰা চিৰজীৱন মুক্তি কৰিব যেতিয়া এই দেহাটো নতুন দেহাটো পিন্ধিব। গতিকে এই দেহাত থকাৰ কাৰণে ইমান গৰম, ইমান অশান্তি লাগিছে। ঈশ্বৰ ক'ত লুকুৱাম গৰম কেইটা দিন, এই 2-3 মাহ অৰুণাচল জংঘলত ক'ৰবাত লুকুৱাম নেকি গৈ পিনে, নদী কিনাৰত ডেকা উমেশ ডেকা আৰু মই গৈ পিনে কেতিয়াবা ভাবোঁ অৰুণাচলতে পলাই যাম নেকি, তাক লৈ কাম কৰোঁ আৰু তাতে ক'ৰবাত অৰুণাচলৰ চাইনাৰ পৰা নামি অহা দলৰ মাজেদি তাতে ঠাণ্ডাকৈ লুকুৱাই থাকিম নেকি গৰম কেইদিন। আৰু যাৰ আছে শ্বিলঙত, কিছুমানৰ ঘৰ আছে 2-এজন মানুহ, তেওঁলোকৰ শ্বিলঙত তেওঁলোকে ঘৰ বান্ধিছে। গতিকে জেকব ইউ কেন টেক। গতিকে এইধৰণে ঘৰ বান্ধাবিলাকে গৰম দিনত, মোৰ চিনাকি এজন মানুহ আছে শ্বিলং, গৰম দিনত তেওঁ শ্বিলঙত থাকিব যায় 3 মাহমান। আমাৰ পাটগাঁও চাৰ্চত আহে মাজে সময়ে, তাৰপিছত তেওঁ
ঠাণ্ডা দিনত ইয়াত থাকে, কাৰণ ঠাণ্ডাত বহুত ঠাণ্ডা তাত। যি কি নহওক, বিনা পাপে যীশুৱে আমাক এদিন জীৱনটো ফ্ৰী কৰিব। সেইদিনাৰ পৰা আমাৰ পাপ কি আমি গম নাপাম, মনতে নাই জিন্দগী। চিৰ জীৱন পাপ ইয়াত নহ'ব আমাৰ। সেইটো দেহাটো আমাৰ বাকী আছে নহয়, শৰীৰৰ মুক্তিটো। গতিকে আমি আন এটা শেষত বাইবেল আছে, পিলিপিয়া 3:20-21 শেষত লাষ্ট এইটোৱে হয়। পিলিপিয়া 20:21 পিলিপিয়া 20:21 পিলিপিয়া 3:20 আৰু 21 পিলিপিয়া 3:20-21 আহক আমি পিলিপিয়া 3:20-21 একেলগে পাঠ কৰিছোঁ। কিয়নো আমি যি ৰাইজৰ মানুহ, সেই ৰাইজ স্বৰ্গত আছে, তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টলৈ অপেক্ষা কৰি আছো। তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে, তাৰ দৰে তেওঁ আমাৰ এই নি অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব। গতিকে মই ক'ত লুকুৱাম এই গৰম দিনটো এতিয়া চিন্তা কৰি আছো। আৰু 10 বছৰৰ পিছত কি হ'ব মোৰ গৰমত প্ৰভু? এই বছৰ যি গৰম পাইছোঁ, বাৰিষাৰ অকণো অনুভৱ নাই, বাৰিষা বতৰৰ যিটো এনজয়মেণ্ট, আমেজ নাইকিয়া হৈ গৈছে। আৰু 10 বছৰ পিছত বা থাকিব জানো এইখিনিও এতিয়া বৰষুণ? আৰু 20 বছৰৰ পিছত কি হ'ব ঈশ্বৰ? কেনেকুৱা দিনকাল আহিব মইতো নাজানো। কিমান গৰম, কেনেকুৱা ঠাণ্ডা হ'ব? মই এটাই ভাবিছোঁ, দিনকাল বেয়া লৈ গৈ আছে। সেইটো হ'লে মই জানো কোনো পধ্যে ভাল দিন নাহে, কাৰণ বাইবেলে অলৰেডি যীশুৱে কৈছে ভাল দিন আশা নকৰিবি, বেয়া দিনে আহি আছে সদায়। মোৰ জেনেৰেশ্যনটো এনেকৈ পাৰ হ'ল, মোৰ নেক্সট জেনেৰেশ্যন সন্তানন্ততি তেওঁলোক সুখৰ শান্তিৰ বেছি ভাল হ'বনে মোতকৈ বেছি বেয়া দিন পাব? মোতকৈ বেয়া দিন তেওঁলোকে পাব। তেতিয়াহ'লে মোৰ বিদ্ৰোহ কালত কি দশা হ'ব? গৰমত কোন মই লুকাম, ক'ত যাম? এতিয়া ভাবোঁ, যীশুৱে গ্ৰান্তি দিছে, গৰমো নালাগিব, ঠাণ্ডাও নালাগিব, এনেকুৱা দেহা মোক দিব তেওঁ। গতিকে উৰি যাম, পাখি ফাঁকি লগা জুবিন গাৰ্গে কোৱাৰ দৰে, মন পাখি লৈ উৰি যাম মই। পাখি লগা এই স্বৰ্গদূত দেহা। গতিকে কিমান ঠাণ্ডা, কিমান মজা জেগা নহয়নে এই দেহাটো? গতিকে স্বৰ্গ ৰাজ্য সঁচাকৈ আছে। আনফালে নৰক আছে, কৈছে যীশুৱে, নৰক আছে। চিৰজীৱন জুইত জ্বলা পুৰা, চিৰজীৱন জুইত যাব লাগিব তুমি। আগৰ দিনত আত্মজা সতীদা আছিলে বামুণ সমাজত। স্বামী মৰিলে বোৱাৰী নিজে আত্মজা যাব লাগিছিল। সতীদা, আত্মজা কি পতা আছিলে এইটো? সতীদা পতা, ৰাইট, থেংক ইউ। তেনেকুৱা ধৰণৰ জুই নিজে জাপ দি বা আত্মজা কৰিব লাগিছে। গতিকে আত্মজা যেতিয়া দিয়ে মানুহ, যেতিয়া দেহা জিন্দা জুইত দিয়ে, কিবা অখিল গগৈৰ দিনত, কেকৰ আন্দোলনৰ দিনত কোনোবা বড়ো এজন খেতিয়কে গড় চুগড়, তেওঁকো জুইত দিয়া হ'ল, মানে জুই লাগি গ'ল, মৰি গ'ল আচলতে। আৰু কংগ্ৰেছৰ দিনত আত্মজা বুলি আন্দোলন কৰিছিল, জুইত কিছুমান আত্মজা দি পিনি ষ্টুডেণ্টে কিবা এটা আইনক লৈ পিনি আত্মজা কৰিছিলে, OBC কিবা আন্দোলনক লৈ কিবা কিবি হৈছিলে, মুঠতে কিবা এটা ল আছিলে, পাহৰি গৈছোঁ। যিয়েনো জিন্দা মানুহ জুইত জ্বলাটো যিমান বিষায়, সেইটো আধা ঘণ্টাত দেহাটো পুৰি খতম হয়, বা আধা ঘণ্টা জ্বলি থকালৈ দেহাটো হাৰ নাপাব বাৰু, কিন্তু নৰকতো হাৰ পাই থাকিব আপুনি। বোলে জ্বলি আছে, ভৰিত জ্বলিছে জুই, প্ৰভু যীশু, ডিঙিত জ্বলিছে, মাথাত জ্বলিছে জুই। সেই গতিকে যীশুৱে কৈছে, মন পালটোৱা, এতিয়াও চান্স আছে, লাষ্ট চান্স যীশু হয় আপোনাৰ বাবে, মোৰ বাবে। গতিকে লাষ্ট চান্সটো আপুনি যদি গুৰ মাৰে, এইটো ঈশ্বৰৰ ফেলাৰ নাই, ঈশ্বৰক আপুনি দুখিব নোৱাৰিব সেইদিনাখন। ইট ইজ ইয়ৰ ফল্ট, তোমাৰ ভুল, এইটো তোমাৰ বিফলতা, মোৰ নহয়। মইতো ছাকচেছ কৰিছোঁ, ফিনিছ কৰি দিলোঁ, কিন্তু তুমি মন পাল্টন নকৰা, উভতি নাহা, এইটো তোমাৰ ভুল। গতিকে সামৰণি, যীশু ঈশ্বৰ হয়, তেওঁ এই জগতলৈ আহিছিলে আমাৰ সকলো পাপ অপৰাধ তেওঁ ববৰ কাৰণে, আমাৰ অপৰাধ পাপবিলাক তেওঁ বলে, আৰু তেওঁ লাষ্টত ক্ৰুচলৈ আমাৰ ক্ৰুচটো দাঙি লৈ গ'ল, মোৰ ক্ৰুচটো, আৰু তাত তেওঁৰ প্ৰাণটো বিসৰ্জন দিলে।
আৰু সেই সময়ত তেওঁৰ গোটেই তেজখিনি পানীখিনি শৰীৰৰ পৰা নিগৰি বৈ গ'ল। তাৰপিছত তেওঁ মোৰ সকলো পাপৰ জৰিমনা, পেনাল্টি, বেছ, পেমেণ্ট ক্লিয়াৰকৈ দি দিলে। ইট ইজ ফিনিছ, এবাৰতে খতম। নাও আমি এতিয়া বৰ্তমান বিশ্বাসেৰে আমি জীয়াই আছোঁ তেওঁৰ কাৰণে, যিজনে আমাক প্ৰেম কৰে। পৌলে কৈছে, মোক প্ৰেম কৰে, আমাক প্ৰেম কৰে আৰু মোৰ কাৰণে মৰিলে। গতিকে আহক আমি যীশুখ্ৰীষ্টত ফ'কাছ কৰোঁ, জিজাছ ক্ৰাইষ্টত, একমাত্ৰ যীশুত নজৰ ৰাখোঁ। নজৰটো আঁতিব নিদিব যীশুৰ পৰা। যিমান কষ্ট অসুবিধা হ'লেও যীশুত নজৰ ৰাখোঁ। আমেন। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ, ধন্যবাদ দিছোঁ। আমি অপৰাধী পাপী হিচাপত জন্ম পাইছিলোঁ এই পৃথিৱীত। প্ৰভু যীশু স্বৰ্গৰ পৰা নামি আহি আমাৰ অপৰাধ পাপৰ ভাৰ ল'লে আৰু তেওঁ আমাৰ যি ক্ৰুচ আছিলে পাপৰ কাৰণে, সেই ক্ৰুচটো তেওঁ দাঙিলে আৰু সেই ক্ৰুচতে তেওঁ প্ৰাণ বিসৰ্জন, আত্ম আহুতি দিলে, আত্মপ্ৰাণ আমাৰ কাৰণে, আমাৰ মংগলৰ কাৰণে। তাৰপিছত এতিয়া আমি তেওঁৰ সেই জীৱনৰ আত্মবলিদানৰ দ্বাৰা আমাৰ পাপ অপৰাধ ঈশ্বৰে সকলো মাফ কৰিলে বুলি ক'লে তেওঁৰ পৰা আমি আশীৰ্বাদ পালোঁ, অনন্তকলীয়া আশীৰ্বাদ। এই আশীৰ্বাদ পোৱা লোকসকল এতিয়া কেনেকৈ চলিম পৃথিৱীত? এই কাল মন্দ, জটিল, দিনকাল বেয়াৰ পৰা বেয়ালৈ গৈ আছে, কিন্তু আমি খ্ৰীষ্টিয়ান হয় প্ৰভু। আমি ঈশ্বৰৰ গৌৰৱৰ কাৰণে কেনেকৈ জীয়াই থাকিম? আমাক তুমি এৰি নিদিবা মাউৰাৰ দৰে, আমাক চলাই নিবা তোমাৰ মণ্ডলীত থাকি, তোমাৰ লোকসকলৰ, ঈশ্বৰৰ সন্তানবিলাকৰ মাজত থাকি আমাক চলাবা। আমি দুৰ্বল, আমি কমজুৰি প্ৰভু, আমাক গাইড কৰিবা, পবিত্ৰ আত্মা আমাক শুদ্ধ ৰাস্তা দেখাই নিবা, যাতে আমি যীশুৰ আগমনলৈকে ঈশ্বৰৰ সন্তানবিলাকৰ মাজত থাকোঁ, ঈশ্বৰৰ কাম কৰি থাকোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন।